নমস্কাৰ শব্দ পডকাষ্টৰ আন এটি খণ্ডৰ মাজলৈ মই পংকজ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দৰ্শকসকল আন খণ্ডৰ দৰে এইবেলিও আমি আমন্ত্ৰণ জনাইছোঁ এগৰাকী বিশেষ ব্যক্তি আৰু আজি আমাৰ এই খণ্ডৰ মাজলৈ আমি আমন্ত্ৰণ জনাই আনিছিলোঁ ডিমৰীয়াৰ অগ্ৰণী শিক্ষানুষ্ঠান সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত খনিকৰ ছাৰ। ছাৰ আপোনাক আমাৰ এই খণ্ডৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। ভালে আছে? একদম বঢ়িয়া, ভাল। খুব ব্যস্ততা শ্বেডিউল একচুৱেলি, গতিকে তাৰ মাজত ছাৰে আজি সময়কণ দিলে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে ছাৰ আমাৰ এই খণ্ডৰ মাজতে আমি আজি কিছু কথা পাতিবলৈ প্ৰয়াস কৰিম। শেহতীয়াকৈ আমি বহুতো সোণাপুৰ মহাবিদ্যালয়ৰ কথা শুনিছোঁ বা চৰ্চাৰ কেন্দ্ৰবিন্দু লাভ কৰিছে। গতিকে মই পুনতে আপোনাক সুধিব বিচাৰিছোঁ যে সোণাপুৰ মহাবিদ্যালয় বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ কাৰণটো কি? প্ৰথমতে শব্দ পডকাষ্ট তোমালোকে আমাৰ ওচৰলৈ আহিলা, গতিকে অহাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু সাধাৰণতে পডকাষ্টবিলাক দেখি আছোঁ আৰু প্ৰত্যেকটো পডকাষ্টতে আমি শুনিবলৈ পাওঁ, চাবলৈ পাওঁ, কিন্তু এই ক্ষেত্ৰতে তুমি এটা ব্যক্তিগত কথা ব্যৱস্থা কৰিলা এইকাৰণে যে পডকাষ্টবিলাকত সাধাৰণতে আমি চেলিব্ৰিটি কিছুমানক সাধাৰণতে দেখি থাকোঁ, কিন্তু আজি তোমালোকে এটা শিক্ষাৰ ক্ষেত্ৰত এটা শিক্ষানুষ্ঠানৰ কাৰণে আগবাঢ়ি আহিছে, সেইকাৰণে ভাল লাগিছে। আৰু সোণাপুৰ মহাবিদ্যালয় সাহিত্য তৰফৰ পৰা তোমালোকলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই যাত্ৰা যাতে অব্যাহত থাকে তাৰ বাবে আমি আশা প্ৰকাশ কৰিছোঁ। এতিয়া কথাটো হ'ল যে সোণাপুৰ মহাবিদ্যালয় কিয়? আচলতে এটা উচ্চ শিক্ষা অনুষ্ঠান এটা ভাল হ'বৰ কাৰণে এটা কিছুমান কণ্ডিশ্যন, তাত কিছুমান কথা থাকে। এটা প্ৰথম কথাটো হ'ল যে তাত এটা ইনক্লুচিভ এনভাইৰনমেণ্ট, মানে আমাৰ সকলোকে সংঘবদ্ধ কৰি এটা সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰিব লাগে। সেই পৰিৱেশটো থাকিব লাগিব, এক নম্বৰ কথা। গতিকে যদি আমি সোণাপুৰ মহাবিদ্যালয় বুলিয়ে নকওঁ, যদি আমি এজ এ হোল যদি আমি ধৰি লওঁ যে উচ্চ শিক্ষা প্ৰতিষ্ঠান এটা কেনেকে ধৰণে মানুহৰ বাবে প্ৰিয় হ'ব পাৰে, এইটো কৰিবৰ কাৰণে আমি কেইটামান বস্তু চাব লাগিব, শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগিব ন। আমি শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিবলৈ হ'লে আমাৰ এক নম্বৰ কথাটো হ'লে আমি একাডেমিক এক্সেলেঞ্চ, আমাৰ শৈক্ষিক ক্ষেত্ৰত আমাৰ যিটো দৃঢ়তা, আমাৰ যিটো শ্ৰেষ্ঠতা, সেইটো আমি কেনেকৈ প্ৰকাশ কৰিম, এইটো ক্ষেত্ৰত আমি এটা পদক্ষেপ ল'ব লাগিব। সেইধৰণে আমাৰ ভাল ৰেপুটেশ্যন আৰু ভাল কাৰিকুলাম থাকিব লাগিব। গতিকে তাৰপিছতে আমাৰ আৰু এটা বস্তু আছে, আমি ৰিচাৰ্চ এটা ইন'ভেশ্যন এটা এনভাইৰনমেণ্ট লাগিব। আজিকালি NEP আহিছে, NEP ৰিচাৰ্চৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। গতিকে আমি ৰিচাৰ্চ এনভাইৰনমেণ্ট আমি কেনেকৈ দিম, সেইটো আমি ষ্টুডেণ্টলৈ কেনেকৈ কঢ়িয়াই লৈ যাম, গতিকে এই কথাটোত আমি এটা মনোনিৱেশ কৰিব লাগিব। এই ধৰণে আমি চাব লাগিব কেম্পাছ লাইফ। আমাৰ মহাবিদ্যালয়খনৰ এটা গোটেই আমি সদায় এটা কেম্পাছ যিটো কওঁ, এই কেম্পাছটো এনেকুৱা ধৰণৰ এটা কেম্পাছ, যিটো কেম্পাছত আমি শিক্ষক থাকোঁ, অভিভাৱক থাকে, ছাত্ৰ ছাত্ৰী থাকে, আমাৰ কৰ্তৃপক্ষ থাকে। গতিকে তেওঁলোকৰ মাজত এটা সাংঘাতিক এই পৰিৱেশটো কল্পনা কৰিলে মানে আপুনি এটা সাংঘাতিক পৰিৱেশ মনত এটা ফিল হ'ব। গতিকে সেই কেম্পাছ লাইফটো আমি কেনেকৈ সুন্দৰ কৰিব পাৰোঁ, কেনেকৈ কমিউনিটি লাইফটো আমি ইনভলভ কমিউনিটিত আমি কেনেকৈ হ'ব পাৰোঁ, বা কেনেকৈ আমি কমিউনিটি লাইফটো এনকাৰেজ কৰিব পাৰোঁ। সেইদৰে আৰু এটা বস্তু আছে, আমি ইণ্ডাষ্ট্ৰি কানেক্টিভিটি। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে এইবাৰ আমাৰ ল'ৰাবিলাকে ইণ্টাৰ্ণশ্বিপ কৰিছে, বেলেগ বেলেগ ইণ্ডাষ্ট্ৰিলৈ গৈছে। গতিকে বেলেগ বেলেগ ইণ্ডাষ্ট্ৰিলৈ গৈছে, ইণ্ডাষ্ট্ৰিৰ লগত মহাবিদ্যালয়খনৰ বেলেগ বেলেগ ধৰণৰ MOU আছে, সম্পৰ্ক আছে। গতিকে এইবিলাক আমি কেনেকৈ কৰিছোঁ, তাৰ লগে লগে আহিব ষ্টুডেণ্টৰ প্লেচমেণ্ট। আজিকালি এটা প্লেচমেণ্ট এটা ডাঙৰ কথা। ষ্টুডেণ্টক আমি কেনেকৈ প্লেচ কৰিম, আৰু সেইধৰণে লিডাৰশ্বিপ, ষ্টুডেণ্টবিলাকৰ লিডাৰশ্বিপ বৃদ্ধি কৰিবৰ কাৰণে লিডাৰশ্বিপ ফেচিলিটিজ আমি কি দিছোঁ, এই কথাবিলাকৰ ওপৰত ডিপেণ্ড কৰিয়ে এখন মহাবিদ্যালয় শ্ৰেষ্ঠ হয়নে নহয়, বা মহাবিদ্যালয়খনৰ পৰিৱেশ বেলেগক আকৰ্ষণ কৰিব পৰা হৈছে নাই, সেইটো নিৰ্ভৰ কৰে। এতিয়া সোণাপুৰ মহাবিদ্যালয়ত আমি যদি কথা কওঁ, আমাৰ এই ফেক্টৰবিলাকৰ কিছু পৰিমাণে আমি সেই বস্তুবিলাক দিবলৈ চেষ্টা কৰিছোঁ। এক নম্বৰ কথাটো এতিয়া ষ্ট্ৰং আমি এটা ফ'কাছ আমি কৰিছোঁ স্কিল ডেভেলপমেণ্টৰ কাৰণে। স্কিল নহ'লে আজিকালি এডুকেশ্যনটো ইনকমপ্লিট। গতিকে স্কিলটো আমি দিবৰ কাৰণে আমাৰ সকলোৱে জানে, আমাৰ মহাবিদ্যালয়ত বিভাগ কোৰ্চ আছে। বিভাগ কোৰ্চত তিনিটা আমাৰ ট্ৰেড আছে, ৰিটেইল মেনেজমেণ্ট, IT। সেই ধৰণে এটা আছে আমাৰ টুৰিজিম এণ্ড ট্ৰেভেল মেনেজমেণ্ট, আৰু এটা আছে থিয়েটাৰ এণ্ড ষ্টেজ ক্ৰাফ্ট। গতিকে এই যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কিলৰ ক্ষেত্ৰত যিবিলাক কাম কৰিছে, এইবিলাক আমি আৰ্টছ আৰু কমাৰ্চতো কঢ়িয়াই লৈ গৈছোঁ দেই। গতিকে আমাৰ যিবিলাক SCC কোৰ্চ আছে, সেই কোৰ্চবিলাকত আমি ছাত্ৰসকলক সেই বস্তুবিলাকত আমি লাহে লাহে ভৰাবলৈ চেষ্টা কৰি আছোঁ। সেইকাৰণে তেওঁলোকে এটা বেলেগ পৰিৱেশ বিচাৰে, তেওঁলোকে আকৰ্ষিত হয়, ভাল পায়। আৰু সেই হোৱাৰ কাৰণে যিবিলাক স্কিল কোৰ্চ আছে, সেইবিলাকৰ পৰা আমাৰ বেলেগ বেলেগ ইণ্ডাষ্ট্ৰীৰ লগত আমাৰ এটা সম্পৰ্ক স্থাপিত হৈছে। বেলেগ বেলেগ
এণ্টাৰপ্ৰেনৰ লগত আমাৰ সম্পৰ্ক স্থাপিত হৈছে, ছাত্ৰবিলাকে এটা ফ'কাছ পাইছে আৰু ফ'কাছ পোৱাৰ লগে তেওঁলোকে প্লেচমেণ্ট হৈছে। সেই ধৰণে যদি আমি চাওঁ আমাৰ কমিউনিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰত যদি আমাৰ সোণাপুৰ কলেজ ইট হেজ ষ্ট্ৰং কমিটমেণ্ট টু দ্য ছ'চাইটি। আমি আমাৰ সমাজৰ লগত আপুনি নিজে দেখিছে আমাৰ চাৰিওপাশৰ যিখন সমাজ আছে সমাজখনৰ লগত সোণাপুৰ কলেজে সাংঘাতিক ধৰণে সম্পৃক্ত হৈ আছে আৰু সেই সম্পৃক্ত হোৱাৰ এটা বস্তু আমি কমিউনিটি কেনেকে ডেভেলপ কৰিম এই ক্ষেত্ৰত আমাৰ সাংঘাতিক চিন্তা চৰ্চা হয়। আমাৰ এখন তুলনীয়া গাঁও আছে দীক্ষাত 2003 চনৰ পৰা তেওঁলোকক আমি আমাৰ তুলনীয়া গাঁও হিচাপে ৰাখিছো আৰু এই গাঁওখনৰ শিক্ষা দীক্ষাৰ পৰা আমি আৰম্ভ হৈ কমিউনিটি লাইফলৈকে আমি সকলোৱে চোৱা চিতা কৰোঁ। সেই ধৰণে আমি যিবিলাক আমাৰ ওচৰৰ কাষৰ যিবিলাক স্কুল আছে স্কুলবিলাকত আমি PhD মানে ষ্টুডেণ্টে গৈ তাত শিকায়, টিচাৰবিলাকে তাত গৈ শিকায়। গতিকে আমি তেওঁলোকৰ পৰা আমি গ্ৰুমিং তেনেকে কৰোঁ যে কলেজখনে তেওঁলোক আমাৰ কলেজলৈ আহক পঢ়িবলৈ। গতিকে আমি স্কুলৰ পৰা তেওঁলোকক আমি আগবঢ়াই দিবৰ বাবে চেষ্টা অব্যাহত এতিয়ালৈকে ৰাখিছো। আমাৰ এক্সটেনশ্যন এক্টিভিটি সাংঘাতিক। আমাৰ এটা আছে UBA উন্নত ভাৰত অভিযান, ভাৰত চৰকাৰ এটা ইনিচিয়েটিভ। গতিকে এইটো তাতে UBA আমি এটা মেম্বাৰ আৰু সেইমতে আৰু 5খন ভিলেজ আমি এডপ্ট কৰি তাত আমি বিভিন্ন ধৰণৰ ছ'চিয়েল ডেভেলপমেণ্ট হেল্থ এইবিলাক এনভাইৰনমেণ্টেল এৱাৰনেছ এই কথাবিলাক আমি কৰিবলৈ চেষ্টা কৰিছো কৰি আছো। ৰিচাৰ্চ ইন'ভেশ্যন আছে, চেমিনাৰ কনফাৰেঞ্চ কৰে ল'ৰা ছোৱালী আমাৰ শিক্ষকসকলে কৰে। ষ্টুডেণ্টৰ কাৰণে আমি এখন ৰিচাৰ্চ জাৰ্নেল পাব্লিছ কৰোঁ তেওঁলোকৰ যিবিলাক প্ৰজেক্ট যিবিলাক ছাবমিট কৰে এইবিলাক আমি ৰিচাৰ্চ কৰিবলৈ কনভাৰ্ট কৰি আমি সেইবিলাক পাব্লিছ কৰি তেওঁলোকক এটা উৎসাহ প্ৰদান কৰোঁ যে তেওঁলোকৰ এই সুবিধাখিনি আছে তেওঁলোকে গ্ৰহণ কৰা। সেইধৰণে আমি প্লেচমেণ্ট অপাৰেশ্যন আমাৰ গুড প্লেচমেণ্ট ৰেকৰ্ড উই হেভ। গতিকে এই ধৰণে আমি চাওঁ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি দেখিছে কলেজখনত আমি যিখন আমাৰ সীমিত যিটো ব্যৱস্থা আছে সীমিত ব্যৱস্থাৰে আমাৰ এইখন মহাবিদ্যালয়ত এনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই নথকা নহয় যিবিলাকক আমি সাধাৰণতে আমাৰ এই ডিগ্ৰী কোৰ্চ কৰিব কাৰণে লাগে। এইখিনি আমি দিবলৈ চেষ্টা কৰিছো, এইখিনি আছে। আৰু সেইধৰণে আমাৰ আপুনি জানে এক্ৰিডিটেশ্যনৰ কথা জানে আমাৰ সোণাপুৰ মহাবিদ্যালয় নাকৰ এক্ৰিডিটেশ্যন হৈছে A+। আমি ছাৰ এছেছমেণ্টটো মই সুধিব বিচাৰিছো এইখিনিতে নাকৰ এছেছমেণ্টটো প্ৰকৃততে মানে কিহৰ ওপৰত মই এইটো কথা আপোনাক কম মই জাষ্ট ক'ব বিচাৰিছো যে আমি কেনেকে ধৰণে বিশেষ NRF ৰেংকিং আমাৰ মহাবিদ্যালয়ত আছে। গতিকে সেই ধৰণে আমাৰ আছে না ইণ্ডিয়া টুডে ৰেংকিঙত আমি 2018 চনৰ পৰা আমি একেধাৰে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত এখন শ্ৰেষ্ঠ অনুষ্ঠান হিচাপে আৰ্টছ কলেজ হিচাপে আমি প্ৰতিষ্ঠা কৰিছো। গতিকে আমাৰ 127 সংখ্যক আমি এবাৰ আছে। সেই ধৰণে আমাৰ ডাইভাৰ্চ ষ্টুডেণ্ট ডাইভাৰ্চিটি আছে, বেলেগ বেলেগ ষ্টুডেণ্ট ডিগ্ৰী যিবিলাক ষ্টুডেণ্টছ আমাৰ আমাৰ ইয়াৰ পৰা কিহৰ পৰা বুলি কওঁ আমাৰ শ্বিলঙৰ পৰা শ্বিলং মানে মেঘালয়ৰ পৰা আহে আৰু কিছুমান ত্ৰিপুৰাৰ পৰা আহে, আপাৰ আছামৰ বহুত ষ্টুডেণ্ট আহে। মাষ্টাৰ্ছ ডিগ্ৰীত আমাৰ ষ্টুডেণ্ট ভেৰিয়েশ্যন ইমানেই বেছি যে আমি তেওঁলোকক সেই ভেৰিয়েশ্যন থকাৰ কাৰণে ষ্টুডেণ্টবিলাকৰ কাৰণে কলেজখন আকৰ্ষণীয় হৈ পৰিছে। আৰু সেই একেধৰণে আমি চাওঁ যদি আমি পাব্লিকেশ্যনছ বিলাক হয় আমাৰ কলেজ নিউজ বুলেটিন আছে, কলেজৰ আমাৰ মেগাজিন আছে, কলেজৰ পৰা ওলাই থকা বেলেগ বেলেগ ধৰণৰ ডিপাৰ্টমেণ্ট বিলাকৰ পাব্লিকেশ্যন বিলাক আছে, সোনা চুফিয়াল আমাৰ এটা ৰিচাৰ্চ জাৰ্নেল আছে। গতিকে এই যিবিলাক পাব্লিকেশ্যন মাজে মাজে হৈ আছে যিবিলাক আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি ৰিচাৰ্চ অপৰচুনিটি ল'ৰাবিলাকক দিওঁ আৰু ইন'ভেশ্যন অপৰচুনিটি আমি দিওঁ। আমাৰ ইনষ্টিটিউচনেল ইন'ভেশ্যন কাউন্সিল আৰু সেই কাউন্সিলৰ আণ্ডাৰত আমি ছাত্ৰ ছাত্ৰীসকলক আছাম ষ্টাৰ্টআপ বা এনে ধৰণৰ অৰ্গেনাইজেশ্যনবিলাকৰ দ্বাৰা তেওঁলোকক বিজনেছ বা এণ্টাৰপ্ৰিনৰ হ'বৰ কাৰণে আমি এনকাৰেজ কৰোঁ। আৰু এইবিলাক যিবিলাক কাৰণৰ কাৰণে আমি ফাইনেলি আমি মাজত আমাৰ সকলোৰে মাজত ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰী সকলোৰে মাজত সুহিত এটা পৰিৱেশ দিবলৈ চেষ্টা কৰোঁ। এইবিলাকে মই ভাবোঁ সোণাপুৰ কলেজ সকলোৰে বাবে আকৰ্ষণীয়। ছাৰ এইখিনিতে আৰু এটা মই যিহেতু উল্লেখ কৰিছোঁ ইতিমধ্যে নাকৰ এছেছমেণ্ট নাকৰ যিহেতু A+ গ্ৰেড ইতিমধ্যে সোণাপুৰ কলেজে লাভ কৰিবলৈ সক্ষম হৈছে, লগতে শেহতীয়াকৈ স্বায়ত্তশাসিত মৰ্যাদাও লাভ কৰিবলৈ সক্ষম হৈছে। আচলতে বহুতে অৱগত নহয় আচলতে নাকৰ এছেছমেণ্টটো কি বা বহুতো তেনেকুৱা ব্যক্তি আছে তেওঁ অৱগত নহয় এই সন্দৰ্ভত। গতিকে আমি ধৰক মই জানিব বিচাৰিছোঁ নাকৰ এছেছমেণ্টটো প্ৰকৃততে কি আৰু নাকৰ এছেছমেণ্টটো কিহৰ ওপৰত বেছ কৰি তেওঁলোকে আচলতে নিৰূপণ কৰে? আচ্ছা, নাকৰ এছেছমেণ্টটো আচলতে এটা এছেছমেণ্ট প্ৰক্ৰিয়া আচলতে মহাবিদ্যালয়খনৰ গুণগত মানটো নিৰ্ণয় কৰিবৰ কাৰণে নাকে কিছুমান প্ৰক্ৰিয়া হাতত লৈছে। নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন কাউন্সিল তেওঁলোকে হেড অফিচ বাংগালোৰৰ। গতিকে তেওঁলোকে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে আৰু গ্ৰহণ কৰা ব্যৱস্থাবিলাকৰ সদ্যহতে অলপ পৰিৱৰ্তন হৈছে। আগৰ যিটো গ্ৰেডেড আমাৰ যিটো চিষ্টেম আছিলে, যিটো আমাক গ্ৰেড দিছিলে, আমি পাইছিলোঁ A+ গ্ৰেড।
A plus grade আৰু এটা CGPA দিছিলে কিউমুলেটিভ এটা গ্ৰেড দিছিলে আৰু গ্ৰেডটো আছে 3.31 এতিয়া তেওঁলোকে সেই প্ৰক্ৰিয়াটো বদলি কৰিছে বদলি কৰি নাকে এছেছমেণ্ট প্ৰক্ৰিয়াটো কৰি দিছে বাইনাৰী এছেছমেণ্ট বাইনাৰী এছেছমেণ্টটো কি বস্তু যে মহাবিদ্যালয়খনত তেওঁলোকে নাকৰ এছেছমেণ্ট কৰোঁতে তেওঁলোকে গ্ৰেড তেতিয়া নিদিয়ে তেওঁলোকে ক'ব যে this institution is accredited বুলি ক'ব নহ'লে not accredited ক'ব যদি যিবিলাক সাকসেসফুল নহ'ব তেওঁলোকক নন accredited ক'ব যিবিলাক সাকসেসফুল হ'ব তেওঁলোকক accredited ক'ব এটা বাইনাৰী প্ৰক্ৰিয়া হৈছে কিছু পৰিমাণে ভালো হৈছে এই কাৰণে কৈছো আগৰ যিটো প্ৰক্ৰিয়া আছিলে যেটো আমাৰ 7টা ক্ৰাইটেৰিয়াৰ ওপৰত আগৰ এছেছমেণ্ট হৈছিলে সেই 7টা ক্ৰাইটেৰিয়াৰ পৰা এবাৰ 10টা ক্ৰাইটেৰিয়া কৰিলে তেওঁলোকে ভাল হৈছে এইটো কথা লৈ যে আগৰ সময়ত বহু জায়গাত কেতিয়াবা বহুত কমপ্লেইন হয় যে কলেজখনে ইমান পাব লাগিছে গ্ৰেড ইমান নাপালে তেওঁলোকে ইমান পাব লাগিছে কিন্তু ইমান বেছি পালে এই ধৰণৰ কিছুমান কথা থাকি যায় টাৰ্গেট এটা মানে নহয় টাৰ্গেট নহয় ঠিক একচুয়ালি এক্সপেক্টেশন নাথাকে আমাৰ মহাবিদ্যালয় আহিলে আমি উই ডিটাৰমাইন্ড বা আমি এটা সিদ্ধান্ত কৰি লৈছিলো আমি ভাবি লৈছিলো যে আমি A+ গ্ৰেড পাবলৈ সক্ষম এইটো আমাৰ এটা আমি যিমান কাম কৰিছো নাকৰ যিবিলাক ভাৰী আৰু বেঞ্চমাৰ্কিং সেই বেঞ্চমাৰ্কিং বিলাকৰ ওপৰত আমি আমাৰ যেতিয়া আলোচনা হৈছিল আলোচনাত আমি এটা অনুভৱ কৰিছো যে আমি হয় A+ A গ্ৰেডৰ ওপৰত পাম A গ্ৰেডৰ ওপৰত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যদি আমি A নাপালে B পালে তেতিয়া মনত অশান্তি থাকিলে হয় ন অশান্তি থাকিলে নাগে যে হয় তেওঁলোকে এছেছমেণ্ট ভালকে নকৰে যদি আমি পাব লাগে C যদি আমি পালো A তেতিয়া বেলেগে ক'ব যে হয় তেওঁলোকে এছেছমেণ্ট ভালকে নহ'লে তাতে এটা কিবা এটা থাকি গ'ল এই সকলোবিলাক যিবিলাক সমস্যা লাহে লাহে চিষ্টেমটোত সৃষ্টি হৈছিলে এই সমস্যাৰ নাইকিয়া কৰিবৰ কাৰণে নাকে বহু আলোচনাৰ শেষত এই বাইনাৰী এক্ৰিডিটেশ্যন চিষ্টেমটো তেওঁলোকে ইনিচিয়েট কৰিছে আৰু বাইনাৰী এক্ৰিডিটেশ্যন চিষ্টেমটোত ভাল হৈছে এটা কথা লৈ তেওঁলোকে 3টা ভাগত প্ৰথমতে কৰিছে ইনপুট আমি কি তাত দিছো তেওঁলোকক ইনপুট তাৰপিছত আহিব তেওঁলোকক সেই ইনপুটটো কেনেকৈ প্ৰচেছ হৈছে প্ৰচেছৰ থাৰ্ডটো হ'ল আউটকাম the ইনপুটত আমি তাৰে 10টা ক্ৰাইটেৰিয়াৰ ভিতৰত 10টা যিটো এট্ৰিবিউট থাকে বুলি কয় সেই 10টা এট্ৰিবিউটক ইনপুটত ভাগ কৰিছে কি দিছে কেইটামান দিছে আপোনাৰ ধৰি লওক আপোনাৰ প্ৰচেছত দিছে আৰু কেইটামান আউটকামত দিছে তে ইনপুটত দিয়া বস্তুকেইটা হ'ল আমি তাত কি দিম এক নম্বৰ হ'ল কাৰিকুলাম আমাৰ কাৰিকুলাম কেনেকুৱা আমি পাৰ্টিচিপেশ্যন কেনেকৈ আমাৰ কাৰিকুলামটো কিমান ফ্লেক্সিবল কিমান আমি এৰা ধৰা কৰিব পাৰো কিমান ফ্লেক্সিবিলিটি আছে কিমান প্ৰেক্টিকেল ইউটিলিটি আছে কিমান ইন্ডাষ্ট্ৰি তাতে ফোকাস কিমান আছে আমাৰ সিলেবাসখনত আমাৰ কাৰিকুলামটোত ইন্ডাষ্ট্ৰি ফোকাস লাগিব એટલે স্কিল ওৰিয়েন্টেশন কিমান হ'ব পাৰে ষ্টুডেন্টৰ এই কথাবিলাক বিচাৰ কৰা যায় আৰু সেইধৰণে অনলাইন যে টিচিং এতিয়া অনলাইন টিচিং ইজ ভেৰি ইম্পৰ্টেন্ট যে অনলাইন টিচিংটো কিমান তাত আমি সেই সিলেবাসখনত কভাৰ কৰিছে এইটো এটা হ'ল 2 নম্বৰ আহিব ফেকাল্টি ৰিচাৰ্চ টিচাৰ্ছৰ গুণগত মান বৃদ্ধি কৰিবৰ কাৰণে এটাই প্ৰক্ৰিয়া আছে সেয়া হ'ল তেওঁলোকৰ ষ্টাডি আৰু তেওঁলোকৰ ৰিচাৰ্চ কিমান তেওঁলোকে ৰিচাৰ্চ গৱেষণা কিমান কৰিছে কেনেকৈ গৱেষণা কৰি তেওঁ সমাজলৈ বা শিক্ষা অনুষ্ঠানলৈ কিমান সহযোগিতা আগবঢ়াইছে এইটোৰ ওপৰত এটা ফেকাল্টি এই বছৰ চোৱা যায় আৰু ফেকাল্টি টিচাৰৰ যিটো ৰেচিঅ' এইটো চাব লাগে বহু জেগাত এতিয়া বহু কলেজত বহুত ষ্টুডেণ্ট আছে টিচাৰ বহুত কম বোলে টিচাৰ কম হ'লে সেই ৰেচিঅ'টো যে নিমিলে আমাৰ যিটো ৰেচিঅ' থাকিব লাগে ধৰি লওক এজন ষ্টুডেণ্টৰ বিপৰীতে 20জন ষ্টুডেণ্টৰ বিপৰীতে এজন টিচাৰ এই যিটো ৰেচিঅ' থাকিব লাগে সেইটো যদি 100 জনৰ ভিতৰত এজন হয় তেতিয়াহ'লে ছাকচেছফুল নহ'ব গতিকে এই কথাটোৰ ওপৰত আমি ভাবো অকণ ছবি চাব লাগিব সেইধৰণে ফেকাল্টি ডাইভাৰ্চিটি কিমান কেনেকুৱা ধৰণৰ ফেকাল্টি বিলাকৰ বেলেগ ধৰণে কেনেকৈ তেওঁলোকে ৰিচাৰ্চ কৰিছে কেনেকৈ গৱেষণা কৰিছে কেনেকুৱা ধৰণৰ কিতাপ পত্ৰ অধ্যয়ন কৰিছে আৰু সেই একেধৰণে আমি চাব লাগিব কণ্টিনিউৱাছ ফেকাল্টি চাৰ্ভিচেছ তেওঁলোকে আমি কেনেকৈ ছাৰ্ভিচ দিছে আৰু তেওঁলোকৰ কোৱালিটি জাজ কৰিব লাগিব আজিকালি ফেকাল্টি বিলাকৰ কোৱালিটি জাজ কৰাৰ প্ৰক্ৰিয়া বহুত আছে এতিয়া আমাৰ অসমত বা ভাৰতবৰ্ষত বহুত এটা আপোনালোকে শুনিছে যে সমৰ্থ আমাৰ এটা পৰ্টেল আছে যিটো পৰ্টেল তেওঁলোকৰ প্ৰত্যেক বছৰে যিবিলাক ৰিপৰ্ট বিলাক পাব্লিক গোটেই বস্তুবিলাক এণ্ট্ৰি কৰিব লাগে এণ্ট্ৰি কৰিলে তাৰ যিটো ডাটা সেই ডাটাটো নিজে ডেভেলপ কৰে তেওঁলোকে নিজক এছেছ কৰিব পাৰে যে মই কিমান কাম কৰিছো
গতিকে এই কোৱালিটি তেওঁলোকে মেইনটেইন কৰিব পাৰিব লাগিব 3 নম্বৰটো হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ যিটো আন্তঃগাঁথনি এই আন্তঃগাঁথনিটো কেনেকুৱা আন্তঃগাঁথনি অকল ঘৰকেইটা বনাই দিলে নহ'ব নহয় যে ফিজিকেল লাৰ্ণিং ফিজিকেল যিটো আমাৰ আছে ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ ইজ অ'কে আছে চবৰে কিন্তু ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰটো মানে লাৰ্ণিং ইনফ্ৰাষ্ট্ৰাকচাৰলৈ কেনেকৈ পৰিৱৰ্তন কৰিছোঁ ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰটা আমি লাৰ্ণিং ইনফ্ৰাষ্ট্ৰাকচাৰৰ বদলি কৰিব লাগিব সেইটো আমি কেনেকৈ কৰিছোঁ সেইটোৰ ওপৰত যাঞ্চ হ'ব পাৰে সেইধৰণে একেধৰণৰ হ'ব পাৰে আই টি ইনফ্ৰাষ্ট্ৰাকচাৰ কিমান ৰিচাৰ্চ ফেচিলিটিজ আমি কৈছোঁ টিচাৰক ৰিচাৰ্চ কৰিবলৈ আমি ফেচিলিটি দিছোঁ নহয় এইবিলাক খাব লাগে তেওঁলোকে চাই আৰু এচেচিবিলিটি ডিফাৰেণ্টলি এবল দিব্যাংগজনৰ কাৰণে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কিমান ফিজিবল হয় এইটো তেওঁলোকে এটা জাজ কৰে 3 নম্বৰটো আহি তেওঁলোকে এটা আছে ফাইনেন্সিয়েল ৰিচোৰ্চ এণ্ড মেনেজমেণ্ট ফাইনেন্সিয়েল ৰিচোৰ্চ এতিয়া আটাইতকৈ দেখিবলৈ বাহিৰৰ পৰা দেখিলে কলেজখনত সকলোৱে চলি থকা লাগে ন কিন্তু কলেজখন চলাবৰ কাৰণে এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত কিছুমান বাইণ্ডিংছ থাকে সেই বাইণ্ডিংছবিলাক আমি যিবিলাক প্ৰট'কলছ সেইবিলাক আমি মেইনটেইন কৰি ৰাখিব লাগে তাৰ ভিতৰতে আটাইতকৈ ডাঙৰ এটা বস্তু আহিছে যে ফাইনেন্স ফাইনেন্সটো আমি কি কৰোঁ কি তেওঁলোকে কি নাকি কি কৰে তেওঁলোকে এক্সামিন কৰে আমাৰ কেপিটেল এণ্ড ৰেভিনিউ এক্সপেণ্ডিচাৰ এইটোৰ লগত কেনেকৈ আমি এই দুটা সামঞ্জস্য ৰাখিছোঁ কেনেকৈ আমি তাৰ ৰেচিঅ'টো মেইনটেইন কৰিছোঁ খৰচ কৰিছোঁ বা কেনেকুৱা ধৰণে আমি সেই বস্তু মেইনটেইন এক্সপেঞ্চাৰ মেইনটেইন কৰিব বিচাৰিছোঁ সেই বস্তুটো তেওঁলোকে অবজাৰ্ভ কৰে লাৰ্ণিং মেনেজমেণ্ট চিষ্টেম আমি কলেজত আছেনে নাই এইটো ষ্টুডেণ্টক আমি তাক সেই সুবিধা দিছোঁ নাই সেইটো তেওঁলোকে অবজাৰ্ভ কৰে একেধৰণে আৰু এটা আছে ফাইনেন্সিয়েল ষ্টেবিলিটি ধাৰ কৰিতো কলেজ চলাব নোৱাৰি ন ধাৰ কৰি কলেজ চলাবৰ কাৰণে আমাৰ যিমানকেইটা পইচা উঠে সেই উঠা যিকেইটা পইচা আমি কালেক্ট কৰা পইচাটো আমি কেনেকৈ কলেজখন সুন্দৰভাৱে চলাব পাৰোঁ সেইটো তেওঁলোকে অবজাৰ্ভ কৰে আৰু লগতে আমি ইয়াত থকা ৰিস্ক যিকোনো ধৰণৰ ৰিস্ক হ'ব পাৰে কালি ভূমিকম্প আহিছে ৰিস্ক আহি যাব পাৰে ন গতিকে সেই ৰিস্ক মেনেজমেণ্টৰ কাৰণে আমি কেনেকৈ ফাইনেন্সিয়েল ষ্টেবিলিটি মেইনটেইন কৰিম বা ফাইনেন্স আমি কি থাকিব পাৰে এইবিলাক গোটেইবিলাক হ'ল ইনপুটছ আমি কলেজখন দিবলগীয়া বস্তু এইবিলাকৰ ওপৰত অবজাৰ্ভ হয় তাৰপিছতে প্ৰচেছ গোটেই বস্তুটো ইনপুট প্ৰচেছ এণ্ড আউটপুট ডিউৰেশ্যনটো স্যাৰ কিমান মান দিনৰ তেওঁলোকৰ এটা 5 বছৰ গতিকে ইনপুট প্ৰচেছ এণ্ড আউটকাম এটা মেচিনত যেনেকৈ এটা বস্তু ভৰাই দিলে মেচিনৰ প্ৰচেছ হ'ল মেচিনৰ আউটকাম আহিলে এটা বস্তুৰ প্ৰডাক্টটো পালোঁ গতিকে আমি এতিয়া সেইখিনি ইনপুট সেইখিনি দিলোঁ দিয়াৰ পিছত আমি প্ৰচেছ কি পাম লাৰ্ণিং এণ্ড টিচিং এটা আছে এটা কি নম্বৰ হ'ব 5 নম্বৰ লাৰ্ণিং এণ্ড টিচিঙত আমি কি ক'ম টিচিং মেথড আমি কেনেকৈ ধৰণে ইউজ কৰিছোঁ তেওঁলোকে চাব যেতিয়া আমাক অবজাৰ্ভ কৰিব তেওঁলোকে আমাক যেতিয়া এছেছ কৰিবলৈ আহিব তেতিয়া তেওঁলোকে আমাৰ লাৰ্ণিং মেথড আমি কি লাৰ্ণিং মেথড ইউজ কৰিছোঁ কেনেকৈ ধৰণে আমি ষ্টুডেণ্টক আমি LMS দিছোঁ নাই আমি ভাৰ্চুৱেল টিচিং আমি দিছোঁ নাই আমি তেওঁলোকক আমি ভাৰ্চুৱেল ৰিয়েলিটিৰ লগত আমি ৰিলেট কৰিছোঁ নাই ভাৰ্চুৱেল টিচিং দিলে নহ'ব ভাৰ্চুৱেল ৰিয়েলিটিৰ কথা তেওঁলোকে বুজি পাব লাগিব তাৰপিছত 6 নম্বৰত আহিব এক্সটেণ্ডেড কাৰিকুলাম আছে আমাৰ যিটো BA পাছ কৰিবৰ কাৰণে এখন কাৰিকুলাম থাকে মাষ্টাৰ্ছ ডিগ্ৰী পাছ কৰিব এখন কাৰিকুলাম থাকে বিয়ণ্ড দেট কাৰিকুলাম সেই কাৰিকুলামৰ বাহিৰত গৈ তেওঁলোকে আমি এক্সটেণ্ডেড কাৰিকুলাম কি দিছোঁ এজন ষ্টুডেণ্টক যেতিয়া কলেজ এখনত সোমাই যায় এটা শিক্ষানুষ্ঠানত সোমাই যায় আমাৰ দায়িত্বটো হ'ল তেওঁক এজন পূৰ্ণ মানুহ হিচাপে আমি বাহিৰলৈ উলিয়াব আৰু পূৰ্ণ মানুহ কেতিয়া হ'ব যেতিয়া আমি হলিষ্টিক ডেভেলপমেণ্টটো সেইটো কমপ্লিট হ'ব বা সামগ্ৰিক বিকাশ হ'ব আৰু সামগ্ৰিক বিকাশটো অকল কাৰিকুলামটো শেষ কৰি দিলে সামগ্ৰিক বিকাশ নহয় সেইকাৰণে NEP 2020 আমাৰ ছাত্ৰসকলক সামগ্ৰিক বিকাশৰ ওপৰত বহুত গুৰুত্ব আৰোপ কৰিছে আৰু নাকেও সেইকাৰণে এইবিলাক প্ৰচেছ হাতত লৈছে তাৰপিছত আহিলে গভৰ্নেন্স এণ্ড এডমিনিষ্ট্ৰেশ্যন কলেজখন এফিচিয়েণ্ট আমি কিমান ইফেক্টিভলি আৰু কিমান এফিচিয়েণ্টলি কলেজখন মেনেজ কৰিছোঁ কলেজখনত আমাৰ অফিচ আছে অফিচত কাম কৰা মানুহ আছে ফ'ৰ্থ গ্ৰেড আছে চুইপাৰ আছে চব গোটেই বস্তুবিলাক আমি কেনেকৈ তাক এফিচিয়েণ্টলি মেনেজমেণ্টটো কমপ্লিট কৰিছোঁ এইটো তেওঁলোকে জাজ কৰে সেইধৰণে যিবিলাক আমাৰ ই গভৰ্নেন্স কেনেকৈ আমি লৈছোঁ আমি কেনেকৈ ই গভৰ্নেন্স বনাইছোঁ আমি অনলাইন প্ৰক্ৰিয়া আমি কেনেকৈ এইবিলাক আমি কাম কৰিছোঁ বা কাম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ এইকেইটা হ'ল প্ৰচেছ দুটা হোৱাৰ পিছত আমি
কি পাম এতিয়া কলেজখনৰ পৰা আউটকামটো পাম হয়। আউটকামটো হ'ব কাৰণে তেওঁলোকে কি জাজ কৰিব ষ্টুডেণ্ট আউটকাম ইয়াৰ পিছত এক্টিভিটি হ'ল ষ্টুডেণ্ট আউটকাম ষ্টুডেণ্ট বিলাক কি হৈ ওলালে তেওঁলোকে আমি প্লেচমেণ্ট দিব পাৰিলো নোৱাৰিলো আমি ভবা মতে ষ্টুডেণ্ট বিলাকক আমি প্ৰস্তুত কৰি ল'ব পাৰিলো পাৰিলো নাই এইটো আমি কেনেকে গম পাম তাহলে এইবিলাক গম পাম আমি ষ্টুডেণ্ট বিলাকৰ এচিভমেণ্ট বিলাক চাই তেওঁলোকৰ ষ্টুডেণ্টৰ এচিভমেণ্ট আমি চাম ষ্টুডেণ্টক আমি প্লেচমেণ্ট দিবৰ কাৰণে চেষ্টা প্লেচমেণ্টত ছাকচেছফুল হৈছে নে নাই সেইবিলাক চাম হয় তেওঁলোকৰ প্ৰগ্ৰেছন হায়াৰ এডুকেশ্যন কিমান প্ৰগ্ৰেছ হৈছে কিমান হায়াৰ এডুকেশ্যন কৰিব পাৰিছে সেইবিলাক চাব সেইধৰণে ৰিচাৰ্চ এণ্ড ইন'ভেশ্যন আউটকাম গতিকে পাব্লিকেশ্যন কিমান কৰিলে শিক্ষকসকলে আমি কৈছো তেওঁলোকৰ ৰিচাৰ্চ কৰিব লাগে ৰিচাৰ্চ কৰি তেওঁলোকৰ প্ৰডাক্ট কি দিছে ষ্টুডেণ্ট বিলাকে প্ৰজেক্ট কৰিছে প্ৰজেক্ট বিলাকৰ পৰা সেই প্ৰজেক্ট কৰা প্ৰজেক্ট বিলাকৰ পৰা তেওঁলোকক কেনেকৈ আমি স্থায়ী ৰূপে দিছো কেনেকৈ আমি এখন ৰিচাৰ্চ পেপাৰ পাব্লিছ কৰাত আমি সহায় কৰিছো একেধৰণে আৰু এটা আহিব ছাষ্টেইনেবিলিটি আউটকাম এণ্ড গ্ৰীণ ইনিচিয়েটিভ এইটো শেষৰটো 10 নম্বৰ আউট এট্ৰিবিউট ইয়াত আমি কি কৰিম যে ইনষ্টিটিউচনেল কমিটমেণ্টটো লং টাৰ্ম ছাষ্টেইনেবিলিটি আমি গছ গছনি ৰুইছো কাৰ্বন নিউট্ৰেল কৰিবলৈ গৈ আছো আমি হয়নে আমি ল'ৰাবিলাকে প্লাষ্টিক ইউজ নকৰিবলৈ আমি ল'ৰাবিলাক কৈছো প্লাষ্টিকৰ বস্তু এইবিলাক ইউজ নকৰিবি এই নকৰো বুলি কোৱাৰ লগে আমি তাক কেনেকৈ লং টাৰ্ম এইবিলাক আমি কেনেকৈ অঁতৰাই ৰাখিব পাৰোঁ কেনেকৈ প্ৰদূষণৰ পৰা বচাই ৰাখিব পাৰোঁ কেনেকৈ আমি গোটেই চাৰাউণ্ডিংছ আমি এটা ভাল এটা ইকো ফ্ৰেণ্ডলি এটা এনভাইৰনমেণ্ট আমি কেনেকৈ কৰিব পাৰোঁ যে এনভাইৰনমেণ্টেল ৰেছপনচিবিলিটি বিলাক আমি ষ্টুডেণ্টক বা আমাৰ কমিউনিটি লাইফত আমি কেনেকৈ তাকে ইমপ্লিমেণ্ট কৰিছো এই কথাবিলাকৰ ওপৰত ডিপেণ্ড কৰি এতিয়া নাকে বাইনেৰী এছেছমেণ্টটো কৰে আৰু বাইনেৰী এছেছমেণ্টৰ লগতে এতিয়া আৰু এটা তেওঁলোকে প্ৰক্ৰিয়া কৰিছে যিবিলাক ভাল শিক্ষানুষ্ঠান ভাল মানে মই সেইটো কৈছো যিবিলাকে এক্সপেক্ট কৰে যে তেওঁলোকে বাইনেৰী এক্ৰিডিটেড নন এক্ৰিডিটেড থকাতকে তেওঁলোকে গ্ৰেড এটা পোৱাটো বিচাৰে মই বিচাৰিম আমাৰ সোণাপুৰ মহাবিদ্যালয়ত আমি A+ গ্ৰেড পাইছো গতিকে মই বাইনেৰী এছেছমেণ্টত আমি যাব বিচাৰিম এক্ৰিডিটেড হয় আমি এক্ৰিডিটেড আমাৰ সেইটো শক্তি আছে আমি সেইখিনি কাম কৰিছো সেইকাৰণে মই বিচাৰিম যে মোৰ কলেজখনে আৰু ভাল গ্ৰেড পাওক আৰু এইটো প্ৰভিজন দিবৰ কাৰণে তেওঁলোকে আৰু এটা প্ৰক্ৰিয়া কৰি থৈছে মেচুৰিটি বেছড গ্ৰেডেড এক্ৰিডিটেশ্যন মেচুৰিটি বেছড গ্ৰেডেড এক্ৰিডিটেশ্যন এইটোত কি হয় তাৰমানে ফাৰ্ষ্ট এটা হ'ল বাইনেৰী সেইটোত য়েছ অৰ ন' আৰু ইটোত আহিব 2 নম্বৰত আহিব গ্ৰেড দিব তেওঁলোকে কিন্তু গ্ৰেড যিটো দিব লেভেল তাত 5টা গ্ৰেড থাকিব লেভেল 1 পৰা লেভেল 5 লৈকে level 1 to level 5 and level 2 that may be at the international level okay 5 নম্বৰ যেটো হ'ব এটো ইন্টাৰনেশ্যনেল 5 নম্বৰ যদি আমি ভাল গ্ৰেড পাও সোণাপুৰ কলেজে সাপোজ ভাবি ললো আমি 5 নম্বৰ যেটো মেচুৰিটি বেস গ্ৰেডিং আছিল তবে 5 নম্বৰ পালো that means we are an international level organization so we are expecting আমি হেতু আশা কৰি আছো যে সোণাপুৰ মহাবিদ্যালয়ে অনাগত দিনত তেওঁলোকে মেচুৰিটি বেস এংগেজড সিস্টেমলৈ যাব আৰু সোণাপুৰ মহাবিদ্যালয়ক আৰু এটা ওপৰত থাকিলে যাব টেকনিক্যালি স্যাৰ আৰু আমিও শুভেচ্ছা সদায় জ্ঞাপন কৰা সদায় থাকিব শুভেচ্ছা লগত এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছো স্যাৰ যেহেতু এখন শিক্ষানুষ্ঠানৰ মুৰব্বী হোৱাৰ দায়িত্ব হয়তো মুৰব্বী হোৱাৰ দায়িত্বটো গধুৰ দায়িত্ব তাৰ লগতে সামাজিক ক্ষেত্ৰত নিজকে বৰ্তাই ৰখাটো এগৰাকী মুৰব্বী হৈও সামাজিক দিশসমূহত আপুনি নিজকে বৰ্তাই ৰখাটো এই সন্দৰ্ভত কি বুলি ভাবে নিজকে কেনেকৈ বৰ্তাই ৰাখিব পাৰিছে বা পাৰি আচলতে কি হয় মুৰব্বী বুলি ক'লে শুনিবলৈ ভাল এখন মহাবিদ্যালয়ৰ মুৰব্বী কিন্তু মুৰব্বী হ'লে মানে তেওঁ মুৰব্বী বুলি মনত ভাবি থাকিলে কামবিলাক সম্পূৰ্ণ হয় কেতিয়াও নহয় মুৰব্বী মানে কৰ্মী মই প্ৰিন্সিপাল হিচাপে আছো গতিকে মই ভাবো যে মই এজন কৰ্মী এতিয়া সমানে মই কাম কৰিব লাগিব তেতিয়া কলেজখন আগবাঢ়িব ঘৰৰ দেউতাই যেন বেছি কাম কৰিলে আমাৰ ঘৰখন আগবাঢ়ে নহয় জানো গতিকে সেইকাৰণে মই ভাবো যে যেতিয়ালৈকে আমি ডিচেন্ট্ৰেলাইজ কৰিব পাৰিম আমাৰ কামবিলাক মানে ভাগ ভাগ কৰি যাকে তাকে আমি দি কামখিনি কৰাব পাৰিম ডিচেন্ট্ৰেলাইজেশ্যন হ'লেই মহাবিদ্যালয়খনৰ এটা সুন্দৰ পৰিৱেশ সৃষ্টি হয় আৰু সবৰ ওপৰত এটা ডাঙৰ কথা হয় যে মুৰব্বীজনৰ এটা ডাঙৰ কাম হ'ল যে তেওঁ আনৰ ওপৰত বিশ্বাস স্থাপন কৰিব লাগিব মোৰ ইয়াতে আছে কৰ্মৰত শিক্ষক আছে 65জন শিক্ষকক মই প্ৰত্যেককে যদি বিশ্বাস নকৰো
তেনেহ'লে মই অগ্ৰগতি লাভ কৰিব নোৱাৰো। মই প্ৰত্যেককে সমানে বিশ্বাস কৰিব লাগিব, সমানে বিশ্বাস কৰিব লাগিব। বিশ্বাস মোৰ তেওঁলোকে দেখিব লাগিব মোৰ চকুত যেতিয়া মোৰ ওপৰত প্ৰিন্সিপালৰ বা মুৰব্বীজনৰ এটা বিশ্বাস আছে, যে মই কামটো কৰিব লাগিব। কোঅৰ্ডিনেশ্যন থাকিব লাগিব। সেইটোৱেই, যেতিয়া বিশ্বাস থাকিব তেতিয়া কোঅৰ্ডিনেশ্যন আহিব। বিশ্বাসৰ অবিহনে ইজনে সিজনৰ ওপৰত যদি বিশ্বাস নাৰাখে তেনেহ'লে সেই কোঅৰ্ডিনেশ্যন কেতিয়াও জন্ম হ'ব নোৱাৰে। এটা উচ্চ শিক্ষা অনুষ্ঠান আগবাঢ়িবৰ বাবে কোঅৰ্ডিনেশ্যন ইজ মষ্ট ইম্পৰ্টেণ্ট। আৰু কোঅৰ্ডিনেশ্যনৰ কাৰণে আমাক লাগিব বিশ্বাস। বিশ্বাসটো শিক্ষকজনৰ ওপৰত থাকিলেও, কিন্তু সেই শিক্ষকজনৰ আৰু এটা বস্তু লাগিব, সেইটো হ'ল তেখেতৰ আত্মবিশ্বাস। তেখেতৰ আত্মবিশ্বাস যে তেখেতে কামখিনি, মোৰ প্ৰিন্সিপালে মোক এই কামটো দিছে, এই কামটো মই কৰিব পাৰিম, এই আত্মবিশ্বাস তেখেতৰ থাকিব লাগিব। গতিকে আমি এই গোটেইখিনি কাম হ'লে মানে গোটেই প্ৰক্ৰিয়াটো ডিচেন্ট্ৰেলাইজ, আমাৰ এক্টিভিটি, আমাৰ দায়িত্ববিলাক আমি সমানে ভগাই ল'ব পাৰো। সমানে ভগাই ল'লে দায়িত্ব সোনকালে শেষ হয়। আৰু সমাজৰ কথাটো যি কথা কৈছা, এখন মহাবিদ্যালয় যেতিয়া ইয়াতে স্থাপিত হৈছে, যিসকল বিশিষ্ট ব্যক্তিয়ে মহাবিদ্যালয়খন স্থাপন কৰিছে, তেওঁলোকে কেতিয়াও ভবা নাই যে মহাবিদ্যালয়খন সমাজৰ পৰা বাহিৰত থাকিব। কেতিয়াও নাই ভবা। সমাজৰ গঠন এৰি এখন মহাবিদ্যালয় বা এখন শিক্ষানুষ্ঠান কেতিয়াও বৰ্তি থাকিব নোৱাৰে। গতিকে সমাজ, শিক্ষা, সংস্কৃতি, ব্যক্তি, এইবিলাকৰ মাজত এটা সাংঘাতিক এটা সম্পৰ্ক আছে। ব্যক্তি সমাজ, ব্যক্তি সমষ্টি সমাজ। আৰু সমাজখন ভাল হ'ব কেতিয়া? যেতিয়া এখন ভাল শিক্ষা থাকিব তেওঁলোকৰ। প্ৰত্যেকজন ব্যক্তিয়ে শিক্ষিত হ'ব, তেতিয়া সমাজখন ভাল এখন সমাজ হ'ব। আৰু ভাল সমাজতেই ভাল কাম হয়। যেতিয়া আমি প্ৰত্যেকে যদি জ্ঞানী হওঁ, প্ৰত্যেকে যদি অলপ মিনিমাম আমাৰ যিখিনি কথা জানিব লাগে, যিখিনি শিকিব লাগে, সেই কথাখিনি যদি আমি সম্যক জ্ঞান আমাৰ প্ৰত্যেকৰে থাকে, তেনেহ'লে আমি কেতিয়াও সমাজৰ বিপৰীতে আমাৰ কেতিয়াও চিন্তা কৰা নাহেই। এতিয়া আমাৰ মনটোক শুদ্ধ কৰি ৰাখিবৰ কাৰণে শিক্ষা এক নম্বৰ বস্তু, এক নম্বৰ অৰিহণা। আৰু সেই শিক্ষা যেতিয়া আমি সুন্দৰভাৱে গ্ৰহণ কৰিব পাৰিম, সেই শিক্ষাই আমাৰ মনটো প্ৰস্ফুটিত কৰিব, মনটো শান্তিপূৰ্ণ কৰিব, আৰু শান্তিপূৰ্ণ মনে এটা শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰি এখন সুন্দৰ সমাজ কৰিব। আৰু সেই সমাজখনত আমাৰ সোণাপুৰ মহাবিদ্যালয়, মই ভাবো যে দেওবৰ্ড খনিকৰ হিচাপে মই এইখন সমাজত থাকিবলৈ সদায় বিচাৰিম। আৰু সেইখন সমাজক এৰি এইখন মহাবিদ্যালয় গ্ৰ' কৰিব পাৰিব বুলি মই কেতিয়াও বিশ্বাস নহয়। সমাজৰ প্ৰত্যেক সমাজৰ ব্যক্তি, গতিকে সমাজৰ ব্যক্তি হিচাপে তোমাৰো আজি আগবাঢ়ি আহিছা তুমি এটা ইণ্টাৰভিউ ল'বলৈ। ইণ্টাৰভিউটো কি বুজায়? মই কথাখিনি কম, মোৰ মনৰ কথা, মোৰ মহাবিদ্যালয়খনৰ কথা, এই কথাখিনি বেলেগে বুজি পাব। বুজি পালে মহাবিদ্যালয়খনৰ প্ৰতি তেওঁলোকৰ এটা আগ্ৰহ বাঢ়িব। আৰু সেই আগ্ৰহ বাঢ়িলেই মহাবিদ্যালয়খনৰ তেওঁলোকৰ মানুহৰ মৰম বাঢ়িব। আৰু মৰম বঢ়াৰ লগে লগে এই মহাবিদ্যালয়ৰ উত্তৰণত তেওঁলোকে অংশীদাৰ হ'ব। সেই কথাটো আমি সদায় আশা কৰোঁ। আৰু ছাৰ আৰু এটা দেখিবলৈ পাইছো আমি, ধৰক এখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ কালত, যেনেকৈ আপুনি ক'লে সামাজিক দিশটোৰ কথা, গতিকে সেই প্ৰতিষ্ঠাৰ কালৰ কেইগৰাকী বিশেষ ব্যক্তি থাকে, প্ৰতিখন শিক্ষানুষ্ঠানৰ আগত সেই ব্যক্তিসকল থাকে। কিন্তু আমি দেখিছো একাংশ শিক্ষানুষ্ঠানে হওক বা যি ধৰণৰ অনুষ্ঠানে হওক, শিক্ষানুষ্ঠানৰ কথাই কৈছো বেচিকেলি, গতিকে আমি দেখিছো যে প্ৰতিষ্ঠা কালত থকা সেই ব্যক্তিখিনিক কিন্তু তেওঁলোকে পাহৰিছে বা পাহৰাৰ গৰ্ভত আচলতে। কিন্তু সোণাপুৰ মহাবিদ্যালয়ৰ ক্ষেত্ৰত যদি আমি চাওঁ, তেওঁলোকে কিন্তু সেই প্ৰতিষ্ঠা কালৰ যিসকল আছিলে বিশিষ্ট ব্যক্তি বা সমাজসেৱক হওক, যিসকলৰ অৰিহণা আছে সোণাপুৰ মহাবিদ্যালয়খন গঢ়ি তোলাৰ ক্ষেত্ৰত, আপোনালোকে সেই গোটেই ব্যক্তিখিনিক এটা একেটা দোলৰ বান্ধত বান্ধি ৰাখিছে আজি পৰ্যন্ত আমি যিহেতু দেখিছো। গতিকে সেই সন্দৰ্ভত কি ক'ব? মোৰ ভাল লাগিছে এটা কথালে, এই কথাখিনি যে সমাজৰ মানুহে লক্ষ্য কৰিছে, সেইকাৰণে ভাল লাগিছে যে আমি এটা কিবা কাম কৰি আছো, কৰি থকা কামটোত কাৰোবাক আমি ধৰি ৰাখিছো, কাকো এৰি দিয়া নাই। গতিকে ধৰি ৰখা কথাটো যে সমাজখনে লক্ষ্য কৰিছে, কোনোবাই লক্ষ্য কৰিছে, সেইটো আমাৰ কাৰণে খুব পজিটিভ। বহুত ভাল কথা। বিভিন্ন অনুষ্ঠানত দেখো মানে আমি সেই ব্যক্তিসকলক, হয় হয়, আপোনালোকে তেওঁলোকক ধুনীয়াকে আমন্ত্ৰণ কৰি আনে বা সন্মানো দিয়া আমি দেখিবলৈ পাইছো। এতিয়া মই এটা ভাবো যে ভৱিষ্যতে গঠন হ'ব লাগিব ন। অতীতত কি হৈছিলে, মানুহে সাধাৰণতে কয় অতীতৰ ভেটিত বৰ্তমানৰ ভেটিত ভৱিষ্যত। গতিকে আমি বৰ্তমান যিমান সুন্দৰ হ'ব, সেই সময়ত অতীতটো বৰ্তমান আছিলে। সেই বৰ্তমানটো তেখেতসকলে এই যিসকল ব্যক্তিয়ে মহাবিদ্যালয়খন লাগে বুলি ভাবিলে, সোণাপুৰৰ বৃহত্তৰ সোণাপুৰ অঞ্চলত এটা শিক্ষানুষ্ঠান, উচ্চ শিক্ষা অনুষ্ঠানৰ দৰকাৰ আছে, এই কথাটো যে মনত ভাবিলে,
এই ভাৱনাটোৱে সোণাপুৰৰ বৃহত্তৰ সোণাপুৰ অঞ্চলৰ মানুহৰ কাৰণে কিছুমান আমাৰ পৰা গুচি গৈছে, কিছুমান আমাৰ মাজত আছে। সকলোৰে প্ৰতি যোৱা সকলৰ প্ৰতি মই আমাৰ শ্ৰদ্ধাঞ্জলি জনাইছো। আমাৰ আৰু যিসকল আছে তেওঁলোকক মই শ্ৰদ্ধা জনাইছো। আৰু সেই ব্যক্তিসকলে বহু আহু কষ্ট কৰিছে। আৰু তেওঁলোকে এই অঞ্চলত যি অঞ্চলত মানুহৰ শিক্ষাই নাই, যি অঞ্চলত মানুহৰ শিক্ষাই নাছিলে, গতিকে সেই শিক্ষা নথকা অঞ্চলটোত এখন উচ্চ শিক্ষা কলেজ এখন পাতিবলৈ যিটো সাহস কৰিছে, এই সাহসটোৰ কাৰণে আমি শতকোটি প্ৰণাম কৰিছো তেওঁলোকক। আৰু সেই সাহসৰ বিনিময়ত 1991 চন 2 আগষ্টত সোণাপুৰ মহাবিদ্যালয়খন স্থাপিত হ'ল। আজি আমি গৌৰৱে ক'ব পাৰো যে আমাৰ এই বৃহত্তৰ সোণাপুৰ অঞ্চলটোত আমাৰ ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰা এই 35টা বছৰত বহু ছাত্ৰ ছাত্ৰী, যিবিলাক ছাত্ৰ ছাত্ৰীয়ে বেলেগ বেলেগ জেগাত নিজৰ যিটো নিজৰ প্ৰতিষ্ঠাটো প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে এই ব্যক্তিসকলক ভৰি তলৰ মাটিডোখৰ যদি পাহৰি যাওঁ, তেতিয়া কিন্তু আমি থিয় হৈ থাকিব নোৱাৰিম, থিয় হবলৈ মাটিডোখৰ লাগিবই। গতিকে আমি সেই ব্যক্তিসকলক আমি কেনেকৈ ভাবো যে তেওঁলোকে যিখিনি কাম কৰি গ'ল, যিখিনি সহায় কৰি গ'ল এইখন মহাবিদ্যালয়, কাৰণ তেওঁলোকে আশা কৰিছিলে 91 চনত মহাবিদ্যালয় 35 চনৰ আগতে যিমান আশা কৰিছিলে সেইবিলাক আশা বৰ্তমানৰ লগত মিলিব নাই মই নাজানো, কিন্তু সেই 35 বছৰ বয়সতো তেখেতসকলে সপোন ৰাখিছিলে যে কলেজখন আহি থকা দিনবিলাক আৰু 25 বছৰ 50 বছৰৰ পিছত এখন মহাবিদ্যালয় এটা বেলেগ এটা দৃশ্য তুমি দেখিবলৈ চেষ্টা পাব। কিন্তু মহাবিদ্যালয়খনে মই 2012 চনত ইয়াত জইন কৰিছো অধ্যক্ষ হিচাপে। আৰু তেতিয়া দায়িত্বভাৰ গ্ৰহণ কৰিছো মই এটা কিছুমান চেলেঞ্জ, প্ৰত্যাহ্বানমূলক হিচাপে মই দায়িত্বভাৰটো গ্ৰহণ কৰিছিলো। আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ অকণমান সাহস বহুত আছে। আৰু সেই সাহসকণকে মই নিজৰ শক্তি হিচাপে লৈ মোক বহুত সহায় কৰিছে মোৰ শিক্ষকসকলে, বহুত সহায় কৰিছে সমাজৰ ব্যক্তিসকলে, প্ৰতিষ্ঠাপকসকলে, কৰ্মচাৰীসকলে, ছাত্ৰসকলে। এই সহায়টো বহুত সাংঘাতিক ধৰণৰ সহায় কৰিছে। সেইকাৰণে মোৰ প্ৰত্যাহ্বানটোক মই যেনেকৈ আগবঢ়াই নিবলৈ চেষ্টা কৰিছো, ঠিক তেনেকৈ অলপকৈ আগবাঢ়ি গৈ আছে। আজি মহাবিদ্যালয়খন A+ গ্ৰেড পাইছে। স্বায়ত্ত শাসিত বুলি UGC আমাক স্বীকৃতি দিছে। ITP 4 বছৰীয়া B.Ed কোৰ্চৰ আৰম্ভণি কৰিবৰ কাৰণে আমাক অহা বছৰৰ পৰা অনুমতি প্ৰদান কৰিছে। ইয়াতকৈ কি লাগে? কালি এই মহাবিদ্যালয়খন আৰু এটা ওপৰলৈ যোৱাৰ সপোন আমাৰ নিশ্চয় থাকিব। গতিকে মই এই সময়তে সকলো গোটেই প্ৰতিষ্ঠাপকক মই প্ৰণাম জনাইছো। আৰু তেখেতসকলৰ যিজনে 10 টকা, 5 টকা, 1 টকা পইচা দি এইখন মহাবিদ্যালয় আমি পঢ়িছো প্ৰচিডিং। মহাবিদ্যালয়খনত জইন কৰাৰ পিছতে 12 চনত ইয়াতে অধ্যক্ষ হিচাপে জইন কৰাৰ পিছতে প্ৰথম কামটোৱে মই কৰিছিলো যে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ যিখন প্ৰচিডিং, গভৰ্ণমেণ্ট যিখন প্ৰচিডিংখন পঢ়া। মই সকলো প্ৰচিডিং এটা পেজকে মই পঢ়িছো। মই মহাবিদ্যালয়খনৰ উত্তৰণৰ প্ৰতিটো সংঘাতৰ কথা মই জানো, শুনিছো, পঢ়িছো, আৰু কিছুমানৰ মুখত তেওঁলোকে কোৱা কথাবিলাক একান্ত মনে শুনিছো। গতিকে এইবিলাক জনাৰ কাৰণে মহাবিদ্যালয়খনৰ প্ৰতি মোৰ যিটো মৰম, যিটো মহাবিদ্যালয়খনৰ প্ৰতি যিটো আগ্ৰহ, সেই আগ্ৰহটো মোৰ হৃদয়ত স্থাপন কৰিছো। আৰু এইকাৰণে কৰিছো কাম। ৰাইজে বেলেগে কোনো স্বীকৃতি দিয়ে নাজানে, মই নিজে সন্তুষ্ট হৈছো যে এইখন মহাবিদ্যালয়ৰ কাৰণে মোৰ কৰণীয় কাম যিখিনি আছিলে সেইখিনি মই সকলোকে আগবঢ়াই লৈ যাব পাৰিছো। আৰু সঁচাকে আপোনাৰ যিহেতু ক'লে আপুনি 2012 চনৰ 13 বছৰৰ এই পৰিক্ৰমাত আপুনি বহুত যথেষ্টখিনি আপুনি আজি পৰ্যন্ত, সেই সময়ৰ পৰা আজি পৰ্যন্ত আমি দেখিছো আপুনি নিৰলসভাৱে আপুনি নিজৰ কাম কৰি গৈছে। খুব সুন্দৰভাৱে আপুনি নিজৰ যি কৰ্মচাৰীবৃন্দ বা সহযোগী বা সতীৰ্থসকলৰ লগত খুব সুন্দৰকৈ আপুনি কলেজখনৰ উত্তৰণৰ ক্ষেত্ৰত বহুতখিনি কাম কৰি গৈছে। ছাৰ, এইখিনিতে আৰু এটা কথা সুধিব, যিহেতু আমি প্ৰসংগ ওলাইছো প্ৰতিষ্ঠা কালৰ বা বাহ্যিক দিশসমূহৰ ওপৰত, সামাজিক দিশসমূহৰ ওপৰত। আমি সততে দেখা পাওঁ এটা কথা যে বহু শিক্ষানুষ্ঠানৰ কিন্তু বিতৰ্ক থাকে, নথকা নহয়। একাংশ শিক্ষানুষ্ঠান, মই তেনেকৈ নাম দোহাৰি পেলাই মই ক'ব বিচৰা নাই, কিন্তু একাংশ শিক্ষানুষ্ঠানৰ তেওঁলোকৰ এটা বিতৰ্ক আমি নতুন দিনত এটা শুনিবলৈ পাওঁ। কিন্তু আজি পৰ্যন্ত আমি সোণাপুৰ মহাবিদ্যালয়ৰ ক্ষেত্ৰতে হওক তেনেকুৱা ধৰণৰ বিতৰ্ক আমি শুনিবলৈ পোৱা নাই। গতিকে বিতৰ্ক আৰু এখন শিক্ষানুষ্ঠান, সেই দুটাক পৃথক কৰাৰ ক্ষেত্ৰত বা আঁতৰাই ৰখাৰ ক্ষেত্ৰত
কি ভাবে আপুনি এগৰাকী মুৰব্বী হিচাপে কেনেকে চাই আপুনি এই দিশটো? এইখিনিতে প্ৰেম মানে ভাল পোৱা এই শব্দটো সুন্দৰভাৱে মানে উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি। যেতিয়া আমি এখন মহাবিদ্যালয়ত আমি চেষ্টা কৰিছো যে মহাবিদ্যালয়খনত মই ছাত্ৰসকলক কৈ থাকো, যেতিয়া আমি ছাত্ৰসকলৰ লগত বহো, ছাত্ৰসকলৰ লগত আলোচনা মিটিং সভা হয়, চাপোজ এখন আমাৰ ইলেকশ্যন হৈছে, ইলেকশ্যনৰ আগত আমাৰ তেওঁলোকৰ লগত সভা হয়, সভা হলে এটা কথাই কওঁ যে এইখন মহাবিদ্যালয়খন তোমালোকৰ, মহাবিদ্যালয়খনৰ সদনাম হলে আমাৰ সকলোৰে, বদনাম হলে কিন্তু সেই কেইজনমান ব্যক্তি। গতিকে কথাবিলাক ভাবিবা। আৰু বেলেগৰ ওচৰত সদনাম কৰিবলৈ বহুত কষ্ট কৰিব লাগে, বদনাম কৰিবলৈ একদম কষ্ট কৰিব নালাগে। গতিকে কথাবিলাক যদি তেনেকে ধৰণে তোমালোকে অনুভৱ কৰা, তেনেহলে তোমালোকৰ এই কথাবিলাক নহয়। গতিকে ডিচিপ্লিন এক নম্বৰ কথাটো, এই বদনাম কিবা যিবিলাক আমি বদনাম বুলি কবলৈ মই বেয়া পাই আছো, যিবিলাক নাম কথা ওলাই কেতিয়াবা, ওলোৱা কথাবিলাক সাধাৰণতে ষ্টুডেণ্ট ৰিলেটেড কথা কিছুমান ওলাই, শিক্ষক ৰিলেটেড কথা কিছুমান ওলাই। ষ্টুডেণ্ট বিলাকৰ যিটো দায়বদ্ধতা, শিক্ষকসকলৰ যিটো মহাবিদ্যালয়খনৰ প্ৰতি দায়বদ্ধতা, এই দায়বদ্ধতা যেতিয়া গভীৰ হৈ থাকিব, তেতিয়া এই কথাবিলাকে একদম নগণ্য হৈ যায়। এই যিবিলাক কথা ওলাই সেইবিলাক নগণ্য হৈ যায়। আৰু ছাত্ৰসকলক আমি সদায় ক'লে পাংচুৱেলিটি, ডিচিপ্লিন, পাংচুৱেলিটি আৰু ডিচিপ্লিন এইকেইটা যদি তোমালোকৰ নাথাকে, তেন্তে কলেজখনৰ কেতিয়াও এটা শৈক্ষিক পৰিৱেশ সৃষ্টি নহয়। আৰু তোমালোক ছাত্ৰসকলক মই কওঁ যে তোমালোকক আমাৰ ওচৰত এৰি দিছে, তোমালোকৰ অভিভাৱকসকলে এটা বিশ্বাস স্থাপন কৰি দিছে যে আমাৰ ষ্টুডেণ্টজনক, মোৰ ল'ৰাজনক এইখন কলেজত থলে এই শিক্ষকসকলে, এই কৰ্তৃপক্ষই তেওঁলোকক আগবঢ়াই লৈ যাব পাৰিব। গতিকে এই যিটো বিশ্বাস, গভীৰ বিশ্বাস আমাৰ ওপৰত স্থাপিত কৰিছে, এই বিশ্বাসটো ৰক্ষা মই ছাত্ৰসকলক কওঁ যে অকল আমি কৰিব নোৱাৰো, এইটো বিশ্বাসটো ৰক্ষা কৰিবৰ কাৰণে আৰু এটা ডাঙৰ শক্তি হল তোমালোক। যে ছাত্ৰ ছাত্ৰীসকলক আমি তেনেধৰণে কথাটো বুজাবলৈ চেষ্টা কৰো। আৰু এই যিটো সম্প্ৰীতি আমাৰ মাজত থাকে, এই সম্প্ৰীতিটো সাংঘাতিক। এই সম্প্ৰীতিটো আমি দেখিবলৈ পাওঁ বেলেগ এজন বাহিৰৰ মানুহ যেতিয়া আহে, তেওঁলোকক মোৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ বুলি কৈছো, আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলক মই আৰু এটা কথা কওঁ, সেই কথাটো হল যে এইখন তোমালোকৰ ঘৰ। ঘৰলৈ এজন আলহী আহিলে, মোৰ ঘৰলৈ এজন আলহী আহিলে, আলহীজনক মই অচিনাকি হিচাপে গুচি নাযাওঁ। তেওঁক মই এটা কথা সুধো, আপুনি ক'ৰ পৰা আহিছে, কেতিয়া দেউতাক বিচাৰিছে নেকি, এনেকুৱা ধৰণৰ কথা কিছুমান থাকে। গতিকে মই ছাত্ৰসকলক কওঁ যে অতিথি দেখিলে সেই অতিথিজনক তোমালোকে সুধিবা কাক বিচাৰিছে, আগবঢ়াই লৈ আহিবা। এই কথাবিলাক আমি ছাত্ৰসকলক যেতিয়াই পাৰো, যি মুহূৰ্ততে পাৰো শিকাবলৈ চেষ্টা কৰো। আৰু তেওঁলোকে আজিলৈকে কোনো ব্যক্তিয়ে ক'ব না, কোনো অতিথিয়ে ক'ব নোৱাৰিব যে তেওঁলোকক ক'ব নোৱাৰে বুলি কোনোবা এজন সঁচাতে ক'ব পাৰে, সেইটো মই নকওঁ, নকওঁ। কিন্তু এনেকে নকওঁ, এনেকে যে ক'ব পৰা মানুহ খুব কমেই ওলাব যে মোক ছাত্ৰজনে দেখি নমতাকে গুচি গ'ল, কাক বিচাৰিছে বুলি আমি নুসুধাকে গুচি গ'ল, নহয়, সেইটো কেতিয়াও নকৰে। গতিকে এইবিলাক পৰিৱেশ, এই পৰিৱেশ বিলাকে আমাৰ ছাত্ৰসকলৰ কঠোৰ, আমি বহুত কঠোৰ, বহুত ছাত্ৰসকলে তাতে গোট খাই আছে, ইফালে গোট খাই আছে, ইফালে কিবা কৰি আছে, বা তেওঁলোকে আমাৰ কথা শুনা নাই, তাৰ কঠোৰতা আমাৰ সাংঘাতিক আছে। সেই কঠোৰতাৰ বিপৰীতে তেওঁলোকৰ প্ৰতি আমাৰ যিটো মৰম, যিটো তেওঁলোকৰ আগবঢ়াই নিবৰ কাৰণে আমাৰ যিটো তেওঁলোকৰ প্ৰতি থকা যিটো আগ্ৰহ, সেই আগ্ৰহ থকাৰ কাৰণে তেওঁলোকে ওলোটাই আমি তেওঁলোকৰ পৰা শ্ৰদ্ধা পাওঁ। আৰু সেইটোৱে আমাৰ সকলোৰে মাজত এটা খুব ধুনীয়া ভাতৃত্ববোধ এটা সৃষ্টি দিছে। আৰু সেই ভাতৃত্ববোধৰ কাৰণে আজি মহাবিদ্যালয়খনে মূৰ দাঙি ক'ব পাৰিছে যে আমাৰ মহাবিদ্যালয়খনৰ কোনো অপায় অমংগল এতিয়ালৈকে ভগৱানে কৰা হোৱা নাই। আৰু সেইটো আশা কৰিম যে অনাগত দিনতো সোণাপুৰ মহাবিদ্যালয়ে এই পৰিৱেশটো বৰ্তাই ৰাখক আৰু সমাজত এখন সুন্দৰ পৰিপাটি কলেজ হিচাপে যাতে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। ছাৰ খুব সুন্দৰ এটা কথা ক'লে। গতিকে শাসনৰ লগতে মৰম চেনেহ, সেই বস্তুটো এডমিনিষ্ট্ৰেশ্যন হওক বা আমি যেনেকে ধৰক শাসন কৰোঁ, তাৰ লগতে সেই বস্তুটো নিতান্ত প্ৰয়োজনীয়। গতিকে সেইটো কথাই সুন্দৰকে আপুনি ক'লে। আৰু লগতে আৰু এটা মই প্ৰশ্ন এটা সংযোজন কৰিব বিচাৰিছোঁ, যিহেতু একাংশ কৈছোঁ মই শিক্ষানুষ্ঠানত সাংস্কৃতিক অনুষ্ঠান বা বিভিন্ন ধৰণৰ অনুষ্ঠান, গতিকে এটা সময়ত আমি 2-3 বছৰত আমি বিগত সময়ত যদি চাওঁ, তেনেকুৱা কিন্তু বহুতো উদাহৰণ আছে যে সামাজিক বা সাংস্কৃতিক অনুষ্ঠানতে
ধৰক কাজিয়া বা কিবা বিবাদ বা বিতৰ্ক তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হোৱা আমি বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছিলোঁ। গতিকে আপুনি কি ভাবে ছাৰ যে সামাজিক বা সাংস্কৃতিক অনুষ্ঠান এটাই শৈক্ষিক পৰিৱেশ বিনষ্ট কৰে নেকি? মই কেতিয়াও নকৰে, কেতিয়াও নকৰে। সেইটো নহয়, আমাৰ মহাবিদ্যালয়তে আমি বহু অনুষ্ঠান প্ৰতিষ্ঠান কৰোঁ, বহু অনুষ্ঠান প্ৰতিষ্ঠান হয়, ল'ৰা ছোৱালী ফূৰ্তি কৰে, মইতো গুচি যাওঁ, মই অধ্যক্ষ। মই ইয়াতে যদি 7 বজালৈকে প্ৰগ্ৰেম দিছিলোঁ, মই 7 বজাত প্ৰগ্ৰেম শেষ কৰি ল'ৰা ছোৱালী সকলোকে পঠাই মই 8:30 যাওঁ ইয়াৰ পৰা। মইতো এৰি নিদিওঁ, এৰি দিলে মানে হ'ব। মই প্ৰিন্সিপালজন বহি আছে ইয়াতে, আমাৰ শিক্ষক ছাত্ৰসকল আছে, প্ৰিন্সিপাল ছাৰ আছে, গতিকে তাত ঠাণ্ডা হৈ থাকিব। মই যদি গুচি যাওঁ 4 বজাতে, প্ৰগ্ৰেমটো চলি থাকিলে মই গুচি যদি যাওঁ, ঘৰৰ গৃহস্থজনে যদি নাথাকে, গৃহস্থ বুলি কৈছো যে মুৰব্বীজনে যদি নাথাকে, তাত অসুবিধাৰ সৃষ্টি হ'বই। মই কেতিয়াও নকওঁ যে সাংস্কৃতিক অনুষ্ঠান বা এনেধৰণৰ আজিকালি এই অনুষ্ঠানবিলাক কেতিয়াও কলেজৰ পৰিৱেশ বিনষ্ট নকৰে, কেতিয়াও কৰিবই নোৱাৰে। কাৰণ এইবিলাক একোটা প্ৰতিভা বিকাশৰ অনুষ্ঠানহে। ছাত্ৰ এজনক আমি কলেজ উইক হয়, কলেজ উইকত আমাৰ কলেজ উইকত ফাইনেল যিদিনাখন শেষৰ দিনা প্ৰগ্ৰেম আছে, সেইদিনাখন আমি ছাত্ৰসকলৰ দ্বাৰা পৰিৱেশন কৰাওঁ। গতিকে পৰিৱেশ কৰোঁতে কেতিয়াবা গধূলি অকণ হ'ল, 6টা বাজিলে মানে এনেকুৱা ধৰণৰ কথা নহয় যে তাতে সাংঘাতিক এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব, নহয় কেতিয়াও। কাৰণ আমাৰ শিক্ষকসকল থাকে, মই থাকো, কেতিয়াও নাযাওঁ, তেওঁলোকৰ লগত সমানে লগ লাগি থাকো। আৰু যিবিলাক আমাৰ মহাবিদ্যালয় এখন ডিবেটিং কম্পিটিশ্যন হয়, নৰ্থ ইষ্ট ইণ্ডিয়া ডিবেটিং কম্পিটিশ্যন, সাংঘাতিক এটা খুব ভাল এটা কম্পিটিশ্যন হয়, যিটো কম্পিটিশ্যন বহুত ডাঙৰ ডাঙৰ মানুহ, অসমৰ ৰাজ্যপালো আহিছে, প্ৰাক্তন ৰাজ্যপাল আহিছে, আমাৰ মিজোৰামৰ ৰাজ্যপাল আহিছে, UPSC মানে চেয়াৰমেন আহিছে, ভাৰতৰ সংসদৰ আমাৰ আহিছে, এইটো কি কয় কোন বুলি কওঁ, আমাৰ PS শৰ্মা মহোদয় আহিছে। গতিকে এইমান ব্যক্তিসকলৰ উপস্থিত এইবিলাক অনুষ্ঠান হৈছে। এইবিলাক অনুষ্ঠানে সময় নষ্ট কৰি গ'লে মানে নহ'ব। কাৰণ এই যিসকল ব্যক্তি আমি ইয়াতে আনি সকলোৰে সন্মুখত থিয় কৰাইছো, আহিছে তেওঁলোকে আমাৰ অনুমতি ৰক্ষা কৰি, এইবিলাকৰ ছাত্ৰ ছাত্ৰী শিকিছে, আমাৰ লগত শিকিছে, আমাৰ ছাত্ৰ ছাত্ৰীয়ে শিকিছে, আৰু লগতে আমি অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক ছাত্ৰ ছাত্ৰী মাতিছো তেওঁলোকে শিকিছে, শিকি গৈছে, কেতিয়াও ইয়াতে তেওঁলোকৰ লছ হোৱা নাই। এটা ক্লাছ লছ হ'ব পাৰে, ক্লাছটো মেনেজ কেইটামান ক্লাছ এদিনৰ কাৰণে লছ হ'ব পাৰে, কিন্তু সেই ক্লাছটো মেনেজ কৰাৰ উপায় আছে। কিন্তু এই পৰিৱেশটো গুচি গ'লে, এদিন গুচি গ'লে ছাত্ৰ ছাত্ৰীৰ জীৱনত এই বস্তুটো নাপায়। PS শৰ্মাক পালেহেঁতেন নেকি? PS শৰ্মাৰ নিচিনা এজন ব্যক্তিক পালেহেঁতেন নেকি? নাপায়। UPSC চেয়াৰমেনজনক আমাৰ ছাত্ৰ ছাত্ৰীয়ে পালেহেঁতেন নেকি? নাপায়। কথা পতাৰ সুবিধা পাইছে। আমি বিভিন্ন অনুষ্ঠান পাতো, আলোচনা চক্ৰ পাতো, তেওঁলোকৰ কাৰণে বিভিন্ন ব্যক্তি বিভিন্ন জেগাৰ পৰা আহিছে, বহু ব্যক্তি আহিছে মহাবিদ্যালয়। এইখন মহাবিদ্যালয় ধন্য, সোণাপুৰ মহাবিদ্যালয় ধন্য, এইকাৰণে যে অসমৰে নহয় ভাৰতবৰ্ষৰ বহু গুণী জ্ঞানী ব্যক্তিয়ে এইখন মহাবিদ্যালয়ত পদাৰ্পণ কৰিছে। মই মাননীয় মুখ্যমন্ত্ৰীসকলৰ কথা নকলোৱেই বা, ৰাজ্যপালৰ কথা নকলোৱেই বা, তাৰ উপৰিও সাহিত্য সংস্কৃতিৰ বিভিন্ন ব্যক্তি এইখন মহাবিদ্যালয়ত আহি উপস্থিত হৈছে, মহাবিদ্যালয়খনৰ গুণ গৰিমা কৈছে, মহাবিদ্যালয়খনক আমাক নিৰ্দেশনা দিছে, ছাত্ৰ ছাত্ৰীক নিৰ্দেশনা দিছে। এইবিলাকে কেতিয়াও নিগেটিভ ইম্পেক্ট কেতিয়াও নেপেলায়, এইবিলাকে সদায় পজিটিভ। আৰু সেই পজিটিভ ইম্পেক্টৰ কাৰণে, আশীৰ্বাদৰ কাৰণে আজি আমি এনেকৈ আগবাঢ়ি যাব পাৰিছো। আৰু এইবিলাক শিকিছে ল'ৰা ছোৱালী, আমি শিকিছো, ল'ৰা ছোৱালী শিকিছে, শিক্ষকসকলে শিকিছে, নজনা কথা শিকিবলৈ পাৰিছে। UPSC চেয়াৰমেনজনে এটা কথা কৈছিলে, সেই কথাটো সদায় মই মনত খেলি থকাৰ কাৰণে কৈ দিব বিচাৰিছো, যে তেখেতে কৈছে যে কিতাপ এখন লিখাটো ইমান ডাঙৰ কথা নহয়। ছাত্ৰ ছাত্ৰীসকলক কৈছিলে যে তোমালোকে এবছৰত 365টা দিন থাকে, 365টা দিনত তোমালোকে এদিনত এটা এটা পেজত তোমালোকৰ দিনৰ কৰ্তব্যবিলাক লিখা, এবছৰৰ মূৰত এখন কিতাপ হ'ব। এই কথাতে মোক বহুত আকৰ্ষণ কৰে, ভাল লাগে। আমি সময়বিলাক নষ্টহে কৰোঁ। গতিকে এক বছৰত আমি 365 দিনত 365 পেজ নালাগে বাৰু, 300 পেজটো লিখিব পাৰিম ন। 300 পেজ কথা লিখিলে মানে মোৰ মনৰ ভাৱ, মনৰ কথা, দিনটোৰ ওপৰত বিশ্লেষণ, আজিৰ দিনটো এইখিনি কথা হ'ল, তাৰ ওপৰত এটা সুন্দৰ বিশ্লেষণ, ছাত্ৰ ছাত্ৰীসকলে এটা এটা পেজ লিখিলে সেই বস্তুবিলাকে তেওঁলোকক জীৱনত আহি থকা দিনবিলাকত সাংঘাতিক প্ৰভাৱ, এটা অনুপ্ৰেৰণা জনাব নহয়। গতিকে এই কথাবিলাক
সৰু সৰু কথা মই মনত কৈছে কথাবিলাক মনত খেলি থাকে মই বহুত জেগাত কৈছো গতিকে এইবিলাকে বহুত সাংঘাতিক ধৰণৰ উৎসাহ প্ৰদান কৰে গতিকে এইবিলাক মই কেতিয়াও নাভাবোঁ যে উচ্চ শিক্ষা অনুষ্ঠান এটাত সাংস্কৃতিক অনুষ্ঠান বা কো কাৰিকুলাৰ যিকোনো এক্টিভিটিয়ে বিৰূপ প্ৰতিক্ৰিয়া কৰে ন ছাৰ এইখিনিতে আৰু এটা প্ৰশ্ন উত্থাপন হয় ধৰক মনলৈ আহিছে 4 বছৰীয়া যিটো ডিগ্ৰীৰ কথা কৈছে স্নাতকৰ 4 বছৰীয়া এইটো ক্ষেত্ৰত কি ক'ব ছাৰ যে 3 বছৰ আছিল 4 বছৰৰ যিটো তেওঁলোকৰ ক্ৰাইটেৰিয়া দিছে 4 বছৰৰ 8টা ছেমিষ্টাৰ মষ্ট প্ৰবলি 8টা ছেমিষ্টাৰ আগতে 6টা ছেমিষ্টাৰ আছিল তাৰ এডভান্টেজ ডিসএডভান্টেজটো কিবা 4 বছৰীয়া পাঠ্যক্ৰমটো আচলতে এটা ভাল পাঠ্যক্ৰমেই যে NEP 2020 যেতিয়া আহিলে NEP 2020 অহাৰ পিছতে NEP 2020 উদ্দেশ্যটো হ'ল যে টু ট্ৰেন্সফৰ্ম দ্য এডুকেশ্যন চিষ্টেম টু দ্য ইণ্টাৰনেশ্যনেল লেভেল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ এডুকেশ্যন চিষ্টেমটো যাতে খাপ খাব পাৰে তাৰ বাবে তেওঁলোকে কিছুমান চিন্তা চৰ্চা কৰিছিলে আৰু তাৰ লগতে খাপ খোৱা ইতিমধ্যে বহুত কথা আলোচনা হৈছে NEP 2020 ওপৰত মই খুব থোৰতে মই কৈ দিব বিচাৰিছো যে এনেকুৱা ধৰণৰ এই যিটো প্ৰক্ৰিয়া এইটোত ইনক্লুচিভ হ'ব লাগে এডুকেশ্যন চিষ্টেমটো মানে সকলোৰ অন্তৰ্ভুক্তি হৈ থাকিব লাগে আৰু সেইটো এই বস্তুটো হ'ব লাগে ইকুইটেবল মানে এনেকুৱা ধৰণৰ ন্যায়সংগত বুলি ক'ব পাৰোঁ ইকুইটেবল হ'ব পাৰে গতিকে ন্যায়সংগত হ'ব লাগে আৰু লগতে আমি কাৰ্যকৰী হ'ব লাগে যে ইফেক্টিভ হ'ব লাগে গতিকে এই কথাকেইটাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ গোটেই এডুকেশ্যন চিষ্টেমটো এটা হলিষ্টিক এটা সামগ্ৰিক বিকাশৰ দিশে আগবঢ়াই যাব বিচাৰিছিলে গতিকে আমাৰ NEP বস্তুবিলাক চাই যে এটা বছৰ প্ৰথম বছৰ তেওঁলোকে চাইছিলে অন্তৰ্ভুক্তি ইনক্লুজন তাৰপিছত চাইছে এডুকেশ্যন চিষ্টেমটো ন্যায়সংগত হ'ব লাগিব 2 নম্বৰ তাৰপিছত 3 নম্বৰ তেওঁলোকে চাইছে যে এইটো কাৰ্যকৰী ব্যৱস্থা হ'ব লাগিব আৰু এইটো সামগ্ৰিক হ'ব লাগিব এটা হলিষ্টিক হ'ব লাগিব এইবিলাক সেইটো হোৱাৰ কাৰণে গোটেই এডুকেশ্যন চিষ্টেমটো এটা সামগ্ৰিকভাৱে পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিলে তাৰে ফলস্বৰূপে NEP 2020 আৰু NEP 2020 যিটো আমাৰ ইয়াতে আমি দেখিছো যে ইয়াতে যাতে ইণ্টাৰনেশ্যনেল লেভেলত আমাৰ যিটো এডুকেশ্যন চিষ্টেমটো একচেপ্টেবল হয় আমাৰ এইবাৰ ল'ৰাজন গৈছে ক'ৰবাত পঢ়িবলৈ গৈছে বাহিৰত গৈছে তেওঁলোকৰ এই গোটেই চিষ্টেমটো একচেপ্টেবল হয় গতিকে একচেপ্টেবল হ'বৰ কাৰণে তাৰ প্ৰথম প্ৰক্ৰিয়াটো তেওঁলোকে লৈছিলে একচেপ্টেবল কেতিয়া হ'ব যেতিয়া আমি গোটেই বস্তু ইনক্লুচিভ হৈ যাব তেতিয়া একচেপ্টেবল হ'ব গতিকে একচেপ্টেবল হ'ব লাগিব একেধৰণে যিটো কাৰিকুলাম আছে এছেছমেণ্ট প্ৰক্ৰিয়াটো ৰিভেম্প হৈছে এছেছমেণ্ট প্ৰক্ৰিয়াটো অকণ বদলি কৰিব লাগিব কেনেকৈ আমি এছেছমেণ্ট আগৰ যিটো প্ৰক্ৰিয়া চলি আছিলে সেইটো বদলি কৰাৰ চেষ্টা কৰিছিলে আৰু একেধৰণে আৰু তেওঁলোকে চেষ্টা কৰিছিল যে ভকেশ্যনেল এডুকেশ্যনটো কেনেকৈ আমাৰ যিটো চলি থকা এডুকেশ্যন চিষ্টেম এই এডুকেশ্যন চিষ্টেমটো ভকেশ্যনেল এডুকেশ্যনে কেনেকৈ ইনকৰ্পৰেট কৰিব সেইটোৰ ওপৰত তেওঁলোকে এমফেচিছ দিছিলে আৰু এটা তেওঁলোকে চাইছিল যে টিচাৰৰ ডেভেলপমেণ্টৰ কাৰণে আগতে আমি টিচাৰৰ কথা বহুত পাতি আহিছো গতিকে টিচাৰবিলাকৰ এই কথাখিনি দিবৰ কাৰণে আমি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম হাউ উই ডেভেলপ দ্য টিচাৰ্ছ আৰু লগতে আৰু এটা চাইছে যে আমাৰ নলেজ চিষ্টেম যিটো ইণ্ডিজিনাছ নলেজ চিষ্টেম যিটো সেই নলেজ চিষ্টেমটো আমি তাত কেনেকৈ ইনকৰ্পৰেট কৰিম এই গোটেই বস্তুবিলাক লগাই থাকিলে নতুন চিন্তা ভাৱনাৰে ইণ্টাৰনেশ্যনেল একচেপ্টেড হোৱা এটা চিষ্টেম কৰিলে সেইটো হ'ল NEP 2020 আৰু তাৰ আণ্ডাৰতে 4 বছৰীয়া কোৰ্চটো আহিলে 4 বছৰীয়া কোৰ্চটো 8টা ছেমিষ্টাৰ গতিকে ল'ৰাবিলাকৰ তেওঁলোকৰ ফ্লেক্সিবিলিটি আছে তেওঁলোকে 6টা ছেমিষ্টাৰ কৰি ওলাই যাব পাৰে 6টা ছেমিষ্টাৰ কৰি ওলাই গ'ল চইচেবল লাষ্টৰ দুটা ছেমিষ্টাৰ কৰিবলৈ সেইটো ৰিচাৰ্চ অৰিয়েণ্টেড হয় গতিকে সেইটো কৰিবলৈ হ'লে তেওঁলোকে অকণমান 7.5 CGPA স্ক'ৰ কৰিব লাগিব গতিকে স্পৰ্টছ ইয়েৰটোত তেওঁলোকে যাওঁ বুলি যাব নোৱাৰিব তেন্তে সেইটো কোৱালিফাই গতিকে তেওঁলোকে 4th ছেমিষ্টাৰ যিবিলাকে 4 ইয়েৰ যিটো কৰিব তেওঁলোকে মাষ্টাৰ্ছ ডিগ্ৰীটো 1 ইয়েৰ কমপ্লিট কৰিব আৰু যিবিলাকে 3 years ডিগ্ৰী কৰি ওলাই গুচি যাব মাষ্টাৰ্ছ ডিগ্ৰীটো 2 বছৰ কমপ্লিট কৰিব গতিকে এই যিটো প্ৰক্ৰিয়া আছে 4 year ডিগ্ৰী কোৰ্চটোত এইটো বহুত বস্তু ইনকৰ্পৰেট হৈছে বহুত চিলেবাছ পৰিৱৰ্তন হৈছে কাৰিকুলাম চেঞ্জ হৈছে এডুকেশ্যন চিষ্টেম বদলি হৈছে তেওঁলোকৰ ইণ্টাৰনেশ্যনেল ক্ৰেডিট ট্ৰেন্সফাৰৰ কথা হৈছে ক্ৰেডিট মই আজি কিমান নম্বৰ পালোঁ এতিয়া 4 বছৰীয়া পাঠ্যক্ৰম হেৰি হ'ল গতিকে ইয়াতে কাৰিকুলামৰ সাংঘাতিক ধৰণে পৰিৱৰ্তন ঘটিছে আৰু আমাৰ যিটো পৰীক্ষা পদ্ধতি বদলি হৈছে ক্ৰেডিট ট্ৰেন্সফাৰৰ কথা চলিছে
গতিকে আমাৰ অসমত পঢ়া এখন সোণাপুৰ কলেজত পঢ়া ছাত্ৰজনৰ নম্বৰটো দিল্লী ইউনিভাৰ্চিটিত পঢ়িলৈ তেওঁলোকে ষ্টুডেণ্টে পাব। গতিকে এই ধৰণৰ গোটেই প্ৰক্ৰিয়াটোৱে এটা পৰিৱৰ্তন সাংঘাতিক ধৰণে আনিছে আৰু এই পৰিৱৰ্তনটোৱে কি কৰিছে ল'ৰাবিলাকক এনকাৰেজ কৰিছে, ইণ্টাৰ্ণশ্বিপ কৰিবলৈ সুবিধা পাইছে, তেওঁলোকে ইণ্টাৰ্ণশ্বিপ কৰিছে, স্কিলৰ ক্ষেত্ৰত কাম কৰিবলৈ সুবিধা পাইছে। গতিকে NEP বহুত ভাল হৈছে। NEP হোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ যিটো আউট ফ'কাছ, যিটো তেওঁলোকৰ কমিউনিটিৰ এংগেজমেণ্ট যিটো হৈছে সেইটো কৰিবলৈ সুবিধা পাইছে। তেওঁলোকে যিটো হলিষ্টিক বিকাশৰ কথা কৈ আছে, যিবিলাক সামগ্ৰিক বিকাশৰ কথা কৈ আছে, সেই সামগ্ৰিক বিকাশটো প্ৰকৃতাৰ্থত NEP দিব পাৰিব। সেইটো কাৰণে আমি ভাবোঁ যে 4 year ডিগ্ৰী যিটো কোৰ্চ কৰিছে ভাল ভাল আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁলোকৰ হয় হয় তেওঁলোকৰ অধ্যয়ন যিবিলাক কৰিব পৰা ইচ্ছা কৰা ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণে এটা সাংঘাতিক স্কোপ। হয় ছাৰ, বহুত বহুত ধন্যবাদ। খুব সুন্দৰভাৱে আপুনি প্ৰথমৰ পৰা লৈ গোটেইখিনি কথা ইমান সুন্দৰকৈ ক'লে, বা হয়তো আমি আমাৰ এই খণ্ডৰ পৰা আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হয়তো এই ইণ্টাৰভিউটো চাব বা পডকাষ্টটো চাব, হয়তো তেওঁলোকে বহুতখিনি লাভ হ'ব বুলি আমি আশা কৰিছোঁ। হিচাপতে শেষত ছাৰ, আজিৰ পডকাষ্টৰ খণ্ডৰ অন্তিম প্ৰশ্নটোলৈ আহিছোঁ। সমালোচক আৰু সমালোচনা, এই সংজ্ঞাটো কি ক'ব, কেনেকৈ সংজ্ঞাত মই নিবলৈ নাযাওঁ, কিন্তু সমালোচনা আৰু সমালোচক বৰ সাংঘাতিক এটা কথা। ইয়াতে এটা বস্তু ভাল যে এইটো হেল্ডি এটা হেবিট। সমালোচনাটো যদি আমি ভাবোঁ সেইটো হেল্ডি হেবিট, স্বাস্থ্যসন্মত কথা এটা। আৰু এই সমালোচনাটো কৰিবৰ কাৰণে যিজনে সমালোচনা কৰিব তেওঁৰ বিষয় জ্ঞান থাকিব লাগিব তেন্তে বিষয় জ্ঞান থাকিব লাগে। বিষয় জ্ঞান নথকাকে যদি সেই ৰেফাৰেঞ্চত তেওঁলোকৰ নলেজেই নাই তেনেহ'লে সমালোচনা কৰাৰ অধিকাৰো নাই। সমালোচনা কৰিবৰ কাৰণে শিক্ষিত হ'ব লাগিব। শিক্ষিত মানে কৈছোঁ জ্ঞান গভীৰতাটো থাকিব লাগিব বিষয়টোৰ ওপৰত, তেতিয়া সমালোচনাটো সকলোৱে গ্ৰহণ কৰিব। আৰু সমালোচনা কেনেকুৱা ধৰণৰ হয়, সদায় সমালোচনাটোত সদায় ভেলু থাকিব লাগিব, ভেলুৱেবল হ'ব লাগিব। ভেলুৱেবল কিহৰ কাৰণে হ'ব লাগিব? সমালোচনা ভেলুৱেবল হ'ব লাগিব ফৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট। মোৰ অনুষ্ঠানটোক কোনোৱে সমালোচনা কৰিছে, সেই সমালোচনাৰ পৰা আমাৰ ফলাফল পাব লাগিব নহয়, সেইটো আমাৰ অনুষ্ঠানটো ডেভেলপ কৰিব লাগিব, আমি ইম্প্ৰুভ কৰিবলৈ সুবিধা পাব লাগিব। 1 নম্বৰ। আৰু 2 নম্বৰত আমি সমালোচনা কৰিলে আমি সদায় এটা কনষ্ট্ৰাকটিভ এটা সমালোচনা বিচাৰোঁ। আমি সদায় এটা যোগাত্মক, এটা ধনাত্মক সমালোচনা আমি সদায় বিচাৰোঁ। কেতিয়াও ঋণাত্মক সমালোচনাই কেতিয়াও অনুষ্ঠানটো আগবঢ়াই থকা নপৰে। আৰু লগতে আমি কি ক'ব এটা পাৰ্পাছফুল হ'ব লাগে বস্তুটো। পাৰ্পাছফুলটো মানে এনেকুৱা ধৰণৰ, মই সমালোচনা কৰিছোঁ, সমালোচনা খাতিৰত সমালোচনা কৰিব নালাগে। সমালোচনাৰ পৰা কিবা এটা ফলাফল ল'ব লাগে, পাৰ্পাছফুল হ'ব লাগে। যে মই এই বস্তু দেখিছোঁ, এইটো সমালোচনা কৰিলে মানে তেওঁলোকে যদি তাত একশ্যন কৰে তাৰ পৰা এটা লাভ হ'ব। গতিকে একশ্যনেবল হ'ব লাগে। যিবিলাক সমালোচনা আগবঢ়ায়, যিবিলাক তেওঁলোকৰ যুক্তি দৰ্শায়, যুক্তিবিলাক সদায় একশ্যনেবল হ'ব, একশ্যন কৰিব পৰা যুক্তি দিব লাগিব। কোনোবা মোক তোমালোকে সমালোচনা কৰিলা, মোৰ বেয়া এটা দেখিলা, সেই সমালোচনাটো মই নিজে গ্ৰহণ কৰি মই ভাল হ'ব পৰা স্কোপটো মোক দিব লাগিব। সমালোচনা কৰি মাৰি পেলালে নহ'ব, মাৰি পেলালে সমালোচনা নহয়। গতিকে সেইধৰণে একশ্যনেবল আৰু তাৰ লগতে আমি এটা হ'ব লাগিব যে সদায় সমালোচনাবিলাক ফ'কাছড হ'ব লাগিব। ফ'কাছ মানে যিটো বিষয়ত আমি সমালোচনা কৰিবলৈ আগবাঢ়িছোঁ, সমালোচনা সদায় গ্ৰহণীয়, সমালোচনা সদায় গ্ৰহণীয়, খালি পজিটিভ হ'ব লাগে। গতিকে সেই পজিটিভ সমালোচনাটোক ফ'কাছড হ'ব লাগিব যে কোনটো বিষয়ত মই সমালোচনা কৰিবলৈ আগবাঢ়িছোঁ। মই তোমাক সমালোচনা কৰিব পাৰোঁ, কিন্তু সমালোচনা কৰিবলৈ তোমাৰ বিষয়ে মই জানিব লাগিব। আজি কোনোবাই কিবা এটা কথা কৈ দিলে মই উপৰি গুচি গ'লোঁ। আজিকালি ছ'চিয়েল মিডিয়া আছে নহয় সমালোচনা কৰিবলৈ। গতিকে এই সমালোচনাবিলাকে ছ'চিয়েল মিডিয়াৰ যিবিলাক সমালোচনা অধ্যয়ন কৰি বা অধ্যৱসায়ৰ পিছত কৰা সমালোচনা বুলি মই নাভাবোঁ। সমালোচনা কাৰোবাক দেখি কৰা সমালোচনা নহয়। এইবিলাক সমাজক এইবিলাকে ক্ষতি কৰে। গতিকে মই সকলোকে এই কথা ক'ম যে এখন শুদ্ধ সমাজ গঢ়িবৰ কাৰণে, এখন সমাজক আমি ভবা মতে আগবঢ়াই লৈ যাবৰ কাৰণে সমালোচনা কৰিম আমি। সেই সমালোচনাত ধনাত্মক হ'ব লাগিব, সমালোচনাটো ফ'কাছড হ'ব লাগিব, আৰু সমালোচনা সদায় একশ্যনেবল হ'ব লাগিব। সমালোচনাৰ ওপৰত আমি কাম কৰি আমি যাতে প্ৰগ্ৰেছ কৰিব পাৰোঁ, আমি কিবা এচিভ কৰিব পাৰোঁ, তাৰ ওপৰত তেনেধৰণৰ সমালোচনা হ'ব লাগিব। গতিকে মই সকলোকে অনুৰোধ কৰিম
যে আমি সমালোচনাৰ খাতিৰত আমি সমালোচনা নকৰোঁ। সমালোচনা আমি কৰিম যেতিয়া আমি জ্ঞানেৰে গভীৰ জ্ঞানেৰে আমাৰ পুষ্ট হ'ম, সেই বিষয়ৰ ওপৰত নিৰ্দিষ্ট বিষয়ৰ ওপৰত জ্ঞান ল'ম আৰু জ্ঞান লৈ আমাৰ যিটো মতামত আছে মতামতটো আমি আগবঢ়াম, তেতিয়া আমাৰ সমাজখন সুন্দৰ হ'ব। ধন্যবাদ ছাৰ। পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই যিহেতু ইতিমধ্যে উল্লেখ কৰিছোঁ প্ৰথমৰ পৰা লৈ আমাৰ এই পডকাষ্টৰ শব্দৰ যে আজি খণ্ডটো প্ৰথমৰ পৰা লৈ আপুনি এতিয়ালৈকে খুব সুন্দৰভাৱে প্ৰতিটো শৈক্ষিকেই হওক বা শৈক্ষিক দিশৰ লগত জড়িত বিভিন্ন দিশসমূহৰ আপুনি ধুনীয়াকৈ ব্যাখ্যা কৰিলে। আৰু হয়তো আমিও আশা কৰোঁ যাতে আপোনাৰ এই কথাখিনিৰ পৰা বহুকেইজনৰ লাঘৱ হওক। তাকে পুনৰবাৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আজিৰ এই খণ্ডৰ মাজলৈ অহাৰ বাবে। হয় দৰ্শকসকল, এয়া আছিল আজিৰ শব্দ পডকাষ্টৰ আজি আমাৰ অতিথি ডিমৰাৰ অগ্ৰণী শিক্ষানুষ্ঠান সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত খনিকৰ ছাৰ। আৰু ছাৰৰ পৰা আমি বিতংভাৱে বিভিন্ন দিশত বিভিন্ন বিষয়ত শৈক্ষিক বাতাবৰণৰ ক্ষেত্ৰত সামাজিক দিশসমূহৰ ক্ষেত্ৰত আমি বহুতো কথা পাতিবলৈ আমি আজি সক্ষম হৈছোঁ। আৰু হয়তো আমাৰ আজিৰ এই খণ্ডৰ দ্বাৰা বহুতো ছাত্ৰ ছাত্ৰী যিসকলে এই পডকাষ্টটো চাব বা চাই আছে তেওঁলোকে লাঘৱ বুলি আমি আশা কৰিছোঁ। আৰু আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডৰ পৰা মই পংকজে বিদায় লৈছোঁ। ধন্যবাদ।